জুবিন দাক লৈ ৰাজনীতি আমি কৰা নাই। মোক ক'ব দিয়ক। আপোনালোকক কৈছোঁ জুবিন দাক লৈ ৰাজনীতি নকৰিব। আপোনালোকক কৈছোঁ জুবিন দাক লৈ পেলাই ৰাজনীতি নকৰিব। চৰকাৰ আমাৰ পুলিচ আমি কি কৰিছোঁ? আমি উচ্ছেদ কৰিছোঁ, আমি বিদেশী সংস্থাপন দিয়া নাই। কংগ্ৰেছ চৰকাৰৰ দিনত কিয় নহ'ল এই কথাটো কৈছে আপোনালোকৰ মুখ্যমন্ত্ৰী সুদক। তেওঁ আমাৰ শিক্ষামন্ত্ৰী নাছিল জানো? তেখেতক সুদক কিয় কৰিব নোৱাৰি? আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ পৰা কিয় টকা দিছিল এইটো কওক। কংগ্ৰেছে বহিষ্কাৰ কৰিছে। এই বহিষ্কাৰ কৰা লোকসকল আজি বিজেপি কৰি আছে। জয়ন্ত বল্লভ বৰুৱাৰ ডাঙৰীয়াৰ পত্নীয়ে কেনেদৰে ৰাজ সাহায্যৰ আঁচনি পালে? মামাই কেতিয়াবা খং উঠে আমাক গালি পাৰিব পাৰে, কিন্তু আমাক কোনো আঁচনিৰ পৰা বাদ দিয়া নাই। মানুহক ললিপপ দি আছে, কিন্তু প্ৰকৃততে উন্নয়ন একো হোৱা নাই। ষ্টাৰ চিমেণ্ট প্ৰেজেন্স ডিৱাই বিশেষলৈ মই মৃদুস্মিতা ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ আহিছে নিৰ্বাচন, শদিয়াৰ পৰা ধুবুৰীলৈ বলিছে নিৰ্বাচনী গৰম বতাহ। কিন্তু প্ৰশ্ন হয়, এইবাৰ ৰাইজে কাক আস্থাত ল'ব? এক কথাত আপুনি কাক ভোট দিব? আৰু লগতে শাসক বিৰোধী উভয় পক্ষই মিত্ৰতাৰ নিমিলা অংকৰ বাবে বাৰে বাৰে অস্বস্তিত পৰিছে। আৰু ৰাজ্যৰ যিকেইটা সমষ্টিত এই মিত্ৰতাৰ নিমিলা অংক, তেনে এটা সমষ্টিলৈ আজি আমি আহিছোঁ। আমাৰ সৈতে শাসক বিৰোধী দল সংগঠন সকলো আছে। আমি আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান। প্ৰথমে বাইদেউ আপোনাৰ কাষলৈকে আহিছোঁ, যিহেতুকে এতিয়া চাৰিওফালে মহিলাময় বিভিন্ন আঁচনি উন্নয়নৰ কথাটো আছে, বিৰোধীয়ে শাসক পক্ষক কি কি ইছ্যুত ঘেৰিছে সেই কথাটো আছে। আপুনি কেনেধৰণে চায় সম্পূৰ্ণ নিৰ্বাচনটোক এগৰাকী মহিলা হিচাপে? মহিলা হিচাপে বিচাৰোঁ যে মানে মহিলা ছাপোৰ্টটো বেছি হওক, মহিলাক মানে আগলৈ বাঢ়ি যাবলৈ দিয়ক, আগবাঢ়ি যাবলৈ দিয়ক, সেয়াই বিচাৰিছোঁ। সেইটোৱে আশা। আৰু যিসকল হিতাধিকাৰী আঁচনি আহিছে বা সেই গোটেই বিষয়বোৰক লৈ কি ভাবে বাইদেউ? ভালেই ভাবিছোঁ, যিমান দিছে সেইখিনি সকলোৱে পাইছে। আৰু ক'ৰবাত যদি হয়তো ভুল হ'ব পাৰে, থাকিব পাৰে, এতিয়াও ক'লে আমাৰ যিখন চৰকাৰ সেইখনে দিবলৈ আগবাঢ়ি আছে আৰু দি আছে। আৰু ৰাইজক আমি যেনেকৈ সহায় কৰিব লাগে গাছ লেভেলৰ পৰা, গাঁৱৰ পৰা যিবিলাক দুখীয়া মানুহ আছে সেইবিলাক গৈ তাত আমি প্ৰেক্টিকেলি চাই পেলাই দি আছোঁ। আপুনি মহিলা হিচাপে সকলো সুবিধা পাইছেনে? মই মহিলা হিচাপে সুবিধা দিছোঁ, মই নিজে লোৱা নাই। আপুনি লোৱা নাই? নাই লোৱা। মই এগৰাকী কৃষক হয়, মই আজিলৈকে লোৱা নাই। আজি মই নবেল বঁটা পাব লাগে, ৰাষ্ট্ৰীয় পদক পাব লাগে, মই এগৰাকী নেশ্যনেল খেলুৱৈ হয়। কিন্তু এতিয়া ৰিচেণ্ট 28 জানুৱাৰীত খেলি 7টাকে গ'ল্ড মেডেল লৈ অহা এগৰাকী মহিলা হয়। কিন্তু মই আজিলৈকে না মই না ৰেচন কাৰ্ড লৈছোঁ, না মই অৰুণোদয় লৈছোঁ, না মই কিবা ঘৰ লৈছোঁ, না মোৰ ল'ৰাক দিছিলোঁ কণ্টেক্ট, না মোৰ কাৰোবাক দিছোঁ। মই কাকো একো দিয়া নাই, খালি ৰাইজক দিবলৈ ছ'চিয়েল ৱাৰ্কাৰ হয়, ৰাইজক সহায় কৰিবলৈ আহিছোঁ। ৰাইজে আমাৰ চৰকাৰে যি দিছে সেই দুখীয়া মানুহখিনিয়ে পাওক, আৰু যোনে পাব লাগে তাকহে সহায় কৰিছোঁ পাওক বুলি। ৰাজনৈতিক দল হিচাপে নহয়, এগৰাকী মহিলা হিচাপে নহয়, আপুনি যেনেকৈ কৈছে ৰাষ্ট্ৰীয় খেলুৱৈ, আপুনি আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে আপুনি আমাৰ কাৰণে সন্মান বুটলি আনিছে। আমি এটা কথা প্ৰায়ে দেখোঁ যে খেলুৱৈসকলে যি পাব লাগে সেই অনুপাতে পোৱা নাই। এই বিষয়টো নাই পোৱা। এতিয়া মই ইউনাইটেড মাষ্টাৰ এথলেটিক্সত খেলি আহিছোঁ। আজি মই এইবাৰ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক দিছোঁ, কাৰণ গহদলত যেতিয়া আহিছিলে তেখেতক এখন দিছোঁ যাতে আমাৰ ভেটাৰানখিনিক অকণ সহায় কৰক তেখেতে। আমি আজিলৈকে ধৰক চৰকাৰৰ পৰা কিবা পাই খেলিবলৈ জনাই। এতিয়া এইবাৰ থাইলেণ্ডত আছে, মই ইমান দুখী, থাইলেণ্ডত খেলিব যাব নোৱাৰোঁ, ৭৫,০০০ এজনক লাগে। মোৰ হাজবেণ্ডেও খেলে। আমি দুজনৰ ভিতৰত 1.5 লাখ টকা যদি গুচি যায়, হাতত 25,000কৈ লাগে, 50,000, ইমানখিনি টকা নাই। আমি নেশ্যনেল মই 5খন খেলিছোঁ, এতিয়ালৈকে মোৰ কিজানি 31টা মেডেল, গ'ল্ড মেডেলেই মই প্ৰতিখনত পাই আছোঁ। আৰু মই ছুইমিং কৰিলোঁ, এইবাৰ ছুইমিঙত ব্ৰঞ্জৰ মেডেল 2টা পাইছোঁ। নহয়, খেলুৱৈসকলৰ কাৰণে যিখিনি কৰিব লাগে অলপ আৰু কৰিব লাগে বুলি আপুনি ভাবে? তেওঁ কৰা ভাবোঁ গোটেই খেলুৱৈখিনিৰ কথাই কৈছোঁ। আমিতো ভুক্তভোগী, সেইটো কথাৰ কাৰণে মোৰ কথাটোও কৈছোঁ। গোটেই খেলুৱৈ হৈ কৈছোঁ, অকলে বিচৰা নাই যে মোক কিবা দিয়ক, সেইটো দৰকাৰ নাই, সকলোৱে পাওক। অসমৰ কথা আচলতে আমি ৰাজনৈতিক দলৰ সৈতে, স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ আহিছোঁ। এগৰাকী বিজেপিৰ, তেখেতে যিহেতুকে বিজেপি চৰকাৰৰ সৈতে বা বিজেপিত তেওঁ আছে, কিন্তু খেলুৱৈ হিচাপে যিখিনি পাবলগীয়া আছে তেওঁ ক'ৰবাত নাই পোৱা বুলি কৈছে। গতিকে আমাৰ মাধ্যমেৰে কিবা আহ্বান জনাব নেকি চৰকাৰক? এইটোৱে কৈছোঁ যাতে ভেটাৰান যিখিনিয়ে খেলিছে, 30ৰ পৰা যিখিনি মানে খেলুৱৈ 100লৈকে আছে, বৃদ্ধসকলে খেলিছে নিজৰ স্বাস্থ্যৰ কাৰণে, সকলোকে খেলিবলৈও কওঁ মই, নিজৰ স্বাস্থ্যটো মেইন, তেতিয়াহে মানুহে কাম কৰিব পাৰিব। আৰু মই চৰকাৰক আহ্বান জনাইছোঁ, এই মাষ্টাৰ এথলেটিক্সৰ যিখিনি ইউনাইটেড মাষ্টাৰ গেমছৰ যিখিনি খেলুৱৈ আজি বাহিৰত খেলিব গৈছে, নেশ্যনেল খেলিছে, ইণ্টাৰনেশ্যনেল গৈছে, ষ্টেটত খেলিছে, অসমৰ বিভিন্ন ঠাইত, এই খেলুৱৈবিলাকক অকণ সহায় কৰে যাতে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সকলোকে সহায় কৰিছে, প্ৰতিটো পদক্ষেপতে প্ৰতিটো হেৰিয়াকে দিছে, যদি আমাকো দিয়ে তাকে মই আহ্বান জনাইছোঁ। খেলুৱৈসকলকো দিয়ক। আমি এইবাৰ আপোনাৰ কাষলৈ আহিছোঁ। উন্নয়নৰ ক্ষেত্ৰত কি দেখিছে? কাৰণ মিত্ৰ দল অগপ বিজেপি একেবাৰে কাষতে আছে, কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত আকৌ আপোনালোকৰ অংকটো অকণমান জটিল হৈছে। মিত্ৰতাৰ ক্ষেত্ৰত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো অংক, সেই অংকটো কেতিয়াও জটিল নহয় আৰু ভৱিষ্যতেও নহ'ব। ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত প্ৰতিযোগিতা নাই, সমন্বয় আছে। আৰু যোৱা বৰ্ষবিলাকত
NDAৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি একেলগে কাম কৰি আছে আৰু উন্নয়নৰ যি ধাৰা সেই উন্নয়নৰ ধাৰা অব্যাহত ৰখাত অসম গণ পৰিষদৰ অংশীদাৰ আৰু ইয়াত মিত্ৰতাৰ কোনো জটিল অংকৰ প্ৰশ্ন নাহে আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুটা ভাল মিত্ৰ দল দুইটা দলৰ নেতৃত্বৰ মাজত বুজাবুজি হ'ব আৰু বুজাবুজি হোৱাৰ পিছত আনুষ্ঠানিক আলোচনাৰ পিছত যিটো কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত অনুসৰি আমি দলৰ একজন ভাল সৈনিক হিচাপে আমি ৰাজনৈতিকভাৱে যিখিনি কাম কৰিব লাগে আৰু যিগৰাকী প্ৰাৰ্থী হ'ব তেখেতক বিজয়ী কৰিব কাৰণে সকলো বিজেপিয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰে নিৰ্বাচন খেলিব খোজে অগপই এইবাৰ হাঁহি হাঁহি আসনখন এৰি দিব সহায় কৰিব আমি ক'ব পাৰোঁ এই কথাষাৰ ইয়াৰ মাধ্যমেৰে আমাৰ ৰাজনীতিত এৰা ধৰাৰ কথা সদায় থাকেই আমি যিহেতু মিত্ৰতাত আছোঁ কিন্তু কথাটো হৈছে আমি বৰ্তমানলৈকে যিহেতু আনুষ্ঠানিক আলোচনা হোৱা নাই এৰি দিব নিদিয়ে প্ৰথম কথা এৰি দিয়া আৰু নিদিয়াৰ সিদ্ধান্তটো মই দিব নোৱাৰোঁ আপুনি নিদিয়ে কিন্তু মনে কি কয় আপোনাৰ মোৰ মনে এটা কথা কয় চাওক অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা দুদিন আগতে তেজপুৰলৈ আহিছিলে আৰু ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত তেখেতৰ প্ৰতি আদৰণি যি আশীৰ্বাদ সেই আশীৰ্বাদে গোটেই আমাৰ যিখন প্ৰতিচ্ছবি সেইখন স্পষ্ট কৰি তুলিছে এতিয়া ৰাইজ NDAৰ পক্ষত আছে আৰু NDAৰ নেতৃত্বই ইতিমধ্যে ছাৰ্ভে চলাইছে যদি বিজেপিয়ে খেলে যদি বিজেপিয়ে নহয় নিৰ্বাচন NDA খেলিব ছাৰ্ভে কি কৰিছে ছাৰ্ভেত যিখিনি কথা আহিছে তাৰ ওপৰত আলোচনা হ'ব আৰু আলোচনাৰ পিছত নিশ্চিতভাৱে এটা ভাল সিদ্ধান্ত হ'ব আৰু বিজেপিয়ে নিৰ্বাচন নেখেলে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি ঐক্যবদ্ধভাৱে তেজপুৰত নিৰ্বাচন খেলিব আৰু অৰ্থাৎ আমি এটা কথা ইয়াত ক'ব পাৰোঁ যে বিজেপিয়ে যদি এবাৰ প্ৰতিদ্বন্দ্বিতা কৰে অগপয়ে সহায় কৰিব সিদ্ধান্ত যিটো হ'ব সেই সিদ্ধান্তৰ প্ৰতি আমাৰ সহানুভূতি সহায় সহযোগ সকলো ধৰণৰ সমৰ্থন থাকিব সিদ্ধান্তটো জাতিটোৰ ভৱিষ্যতৰ বাবে খিলঞ্জীয়া অসমীয়া মানুহক ৰক্ষা কৰিবৰ কাৰণে অসমৰ নতুন প্ৰজন্মক আমি সুৰক্ষিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি একেষাৰতে মানিলোঁ কংগ্ৰেছৰ কাষলৈ আহিছোঁ কি দেখিছে প্ৰথমতে মই বাইদেউগৰাকীক বহুত ধন্যবাদ জনাইছোঁ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁ ৰাষ্ট্ৰ পৰ্যায়ত যে ইমানখিনি মেডেল লৈ আহি তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে দ্বিতীয়তে তেওঁৰ কথাৰ মাজত প্ৰকৃত সমাজৰ ছবিখন ওলাই পৰিছে কেনেকৈ ওলাই পৰিছে তেওঁ এগৰাকী স্থানীয় নেত্ৰী তেওঁ ত্যাগ কৰিছে কি ত্যাগ কৰিছে যে চৰকাৰী যি আঁচনি আহিছে তেওঁ নিজাববীয়াকৈ লোৱা নাই কিন্তু তেওঁ গাঁওখনৰ সেই দৰিদ্ৰ মানুহৰ কথা চিন্তা কৰি তেওঁলোকক দিছে এই কথাটোৱেই চিন্তা কৰিব লাগে ৰজাঘৰীয়াই যি আঁচনি কৃষকৰ কাৰণে আহিছে সেই আঁচনি মুখ্যমন্ত্ৰীৰ পত্নীয়ে কেনেকৈ পালে ৰাজসাহায্যযুক্ত সেই আঁচনি মুখ্যমন্ত্ৰী পত্নীয়ে লৈছে এৰি দিব লাগিছিল কৃষকৰ কাৰণে এই বাইদেউগৰাকীয়ে ত্যাগ কৰাৰ দৰে কৰিব লাগিছিল মন্ত্ৰীৰ পত্নীয়ে জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰীয়াৰ পত্নীয়ে কেনেদৰে ৰাজসাহায্যৰ আঁচনি পালে সেইটো এটা চিন্তনীয় বিষয় এইখন ৰাজতন্ত্ৰ নহয় এইখন সমাজতন্ত্ৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ কাৰণে আমি চিন্তা কৰিব লাগিব যিদৰে এইগৰাকী বিজেপিৰ নেত্ৰীয়ে চিন্তা কৰিছে কিন্তু সেয়া চিন্তাটো এতিয়ালৈকে হোৱা নাই আৰু তেখেতৰ কথাতে এটা প্ৰতিফলিত হৈছে যে এই চৰকাৰে খেলৰ কাৰণে ক্ৰীড়াৰ কাৰণে একো কৰা নাই আজি তেখেতৰ দৰে এগৰাকী খেলুৱৈয়ে ৭৫,০০০ টকাৰ কাৰণে ইণ্টাৰনেশ্যনেল খেল খেলিব যাব পৰা নাই গতিকে মই কৈছোঁ এই চৰকাৰখন এখন ললিপপ দিয়া চৰকাৰ মানুহক ললিপপ দি আছে কিন্তু প্ৰকৃততে উন্নয়ন একো হোৱা নাই খুব ডাঙৰ কথা কৈছে মই বিজেপিৰ পৰা এটা মন্তব্য ল'ব বিচাৰিছোঁ হয় হয় প্ৰথম কথা মই তেখেতৰ কথাটো অস্বীকাৰ কৰি পেলাই ক'ব বিচাৰিম যে যি ৰাজসাহায্যৰ কথা কৈছে সেই ৰাজসাহায্য কোনো কৃষকলৈ অহা ৰাজসাহায্য নহয় আমাৰ এটা প্ৰথা আছে যে আমাৰ যিসকলে উদ্যোগ কৰে সেই উদ্যোগ কৰা মানুহক ৰাজসাহায্য দিয়া আজি যিসকলে কোনোবাই হোটেল বনাইছে কোনোবাই হস্পিটেল বনাইছে যিকোনো ধৰণৰ যিবিলাক উদ্যোগ গঢ়িলে তাত আমাৰ মানুহে সংস্থাপন পায় বা আমাৰ অৰ্থনৈতিকভাৱে উন্নতি হয় তাত আমাক হেৰি দিয়াৰ ৰাজসাহায্য দিয়াৰ চলি আছে আমি নিজেও এখন হস্পিটেল যেতিয়া বনাই তাত এনেই 30% ৰাজসাহায্য পায় আৰু যদি আমাৰ এতিয়া নৰ্থ ইষ্টৰ উন্নতিৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে এনেকুৱা ধৰণৰ আঁচনি ৰাখিছে যে উন্নতি বুলি এটা আঁচনি ৰাখিছে তাৰ কাৰণে আমাৰ তেজপুৰৰ নিচিনা ছেমি আৰবান যিবিলাক জেগা তাত 50%লৈকে ৰাজসাহায্য পায় আৰু সেইটো সকলোৱে পাব কোনোবা বিজেপি কংগ্ৰেছ বা AGP বুলি নহয় সকলো মানুহে যিসকল উদ্যোগ কৰে বা যিসকলে নানান ধৰণৰ কোনোবাই কৃষকেও যদি কিবা এটা কাম কৰে চৰকাৰৰ পৰা যদি লোন লয় সেই লোনত ৰাজসাহায্য পাবই সেইটো গতিকে যিকোনো এজন মানুহে আজি মুখ্যমন্ত্ৰীৰ পত্নী বুলি বা জয়ন্ত মল্ল বৰুৱাৰ পত্নী বুলি তেওঁ যদি কিবা এটা উদ্যোগ কৰে তাত যে ৰাজসাহায্য নাপাব তাৰ কোনো যুক্তি নাই আৰু সেই দ্বিতীয় কথা স্পৰ্টছৰ বিষয়ে ক'বলৈ গ'লে আজি তেখেতে এটা ব্যক্তিগত কথা কৈছে যে তেখেতে কোনোবা ধৰণৰ সাহায্য পোৱা নাই কিন্তু আমাৰ যিটো মেইন ষ্ট্ৰীম আমাৰ যিবিলাক খেল আছে আজি কেনেকুৱা ধৰণৰ উন্নতি হৈছে আপুনি দেখিছে আজি লখিমপুৰত সিদিনা এখন ষ্টেডিয়াম অ'পেনিং কৰিলে আমাৰ তেজপুৰত এখন ৱৰ্ল্ড ক্লাছ ষ্টেডিয়াম এখন বনি আছে আৰু সকলোতে দেখিছে আমাৰ বিশ্ব কাপৰ খেল আজি গুৱাহাটীত হয় গুৱাহাটীত উচ্চ মানৰ আমাৰ ষ্টেডিয়াম হৈছে খেলাৰ ব্যৱস্থা হৈছে চাৰিওফালে স্পৰ্টছত এনেকুৱা ধৰণেৰে উন্নতি কৰিছে যে সকলো দিশতে আমাৰ স্পৰ্টছৰ যিবিলাক কাম কাজ সকলো আগবাঢ়ি গৈছে
নাই প্ৰথমতে কথাটো ক'লোঁ তেওঁ যোনটো কৈছে খেল বা ষ্টেডিয়াম গুৱাহাটীত খেল হৈছে এতিয়া খেলটো আগৰ পৰাই চলি আছে খেল তেওঁলোকে নতুনকৈ খেল খেলা নাই আগৰ পৰাই আমাৰ খেলবিলাক হৈ আছে International আচ্ছা খেল আমাৰ অসমত হোৱা নাই। নেক্সটতে হ'ল নাই মই ক'ম মই মোৰটো কৈ ল'ব দিয়ক মোৰটো এতিয়া কথাটো হ'ল আমাৰ চৰকাৰৰ দিনতে হৈছে আমাৰ চৰকাৰ আমাৰ বিজেপি নাই এনে মানে মই যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু মই গৈ পেলাই নেহেৰু ষ্টেডিয়ামত আমাৰ ক্ৰিকেট মেচ চাইছোঁ ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচহে চাইছোঁ এতিয়া হৈছে নাই এইটো পিছত ক'ব বাৰু এতিয়া নেক্সট কথাটো হ'ল তেওঁ কৈছে ৰাজ সাহাৰ্য দিছে মানুহৰ কাৰণে উদ্যোগৰ কাৰণে ৰাজ সাহাৰ্য আহিছে বৰ ধুনীয়া কথা ৰাজ সাহাৰ্য আহিব লাগে উদ্যোগীকৰণত আমি আগবাঢ়ি যাব লাগে কিন্তু 40 লাখ নিবনুৱা আজি সৃষ্টি হৈছে সেই নিবনুৱাখিনিয়ে কিয় ৰাজ সাহাৰ্য পোৱা নাই মন্ত্ৰী পত্নীয়ে কিয় পাইছে আজি এই তেজপুৰতে বহুত সৰু সৰু উদ্যোগ আছে সেই উদ্যোগসমূহলৈ কিয় ৰাজ সাহাৰ্য দিয়া হোৱা নাই মন্ত্ৰীয়ে এজন দৰমহা পোৱা চৰকাৰী দৰমহা পোৱা আমাৰ জনপ্ৰতিনিধিৰ পত্নীয়ে কিয় ৰাজ সাহাৰ্য পায় দিয়ক আমাৰ এইটোত ৰখিব মোৰ ক'ব লগা এইটো আছে যে ইয়াত বিজেপি কংগ্ৰেছ এজিপি বুলি মই কথা কোৱা নাই কিমানকেইটা আমাৰ উদ্যোগক ৰাজ সাহাৰ্য প্ৰদান কৰিছে এইটো দিব লাগে MSME কিমান বন্ধ হৈ গ'ল সেই বন্ধ হোৱা MSMEক আপোনালোকে ৰাজ সাহাৰ্য কিয় দিয়া নাই যে মুখ্যমন্ত্ৰী পত্নীক আপোনালোকে ৰাজ সাহাৰ্য দিছে কোনো ধৰণৰ MSME যি বা তেনেকুৱা ৰাজ সাহাৰ্য ক'তো বন্ধ হোৱা নাই য'তে কোনোবাই উদ্যোগ আজি কাইলৈ যদি আপুনিও এটা উদ্যোগ খোলে সেই উদ্যোগত আপুনি যিটো লোন ল'ব তাৰ ৰাজ সাহাৰ্যটো তেজপুৰত হ'লে আপুনি 50%লৈকে আপুনি ৰাজ সাহাৰ্য পাব এতিয়া সেই যিটো MSME তাৰ নিয়ম আছে যে কোনোবাই উদ্যোগ খুলিব লাগিব কোনোবাই কিবা ধৰণৰ তেনেকুৱা সংস্থাপনৰ কাম কৰিব লাগিব তেতিয়াহে তেওঁক দিব পাৰে এজন ইণ্ডিভিজুৱেল মানুহক ৰাজ সাহাৰ্য দিব নোৱাৰে যিটো MSMEৰ পৰা আছে উদ্যোগীকৰণৰ সেইটো DICৰ থ্ৰুৱেদি আমাৰ হয় গতিকে তাৰ সেই ৰাজ সাহাৰ্যটো কোনো ইণ্ডিভিজুৱেল মানুহক দিব নোৱাৰে কিন্তু আমাৰ আপুনি চাওক আজি যে আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উদ্যমিতা আঁচনি আত্মনিৰ্ভৰ ভাৰত যি আঁচনি সেই আঁচনিৰ আণ্ডাৰত কিমান মানুহক এতিয়া 1 লাখ টকাকে দিছে তেওঁলোকে যদি নিজে ব্যৱসায় আৰম্ভ কৰে আৰু ভালকে যদি ব্যৱসায় কৰিব পাৰে তেওঁলোকে আমাৰ অৰ্থনীতি আপোনাৰ কথা দিছে আপোনালোকে তেজপুৰ বাসিন্দা নহয় এই চক বজাৰটো আপোনালোকে চালে নহয় আপোনালোকে ছাৰ্ভে কৰকচোন এতিয়া চক বজাৰটো ভাঙি পেলাই এইটো গৈ পেলাই তাত গৈছে এইটো আমি বিৰোধ কৰা নাই তেতিয়া আপোনালোকে তাহাঁতৰ বিজনেছমেনৰ আপুনি ৰিয়েল যিটো তাহাঁতৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো চাইছে তেতিয়া আপোনালোকে গৈ কিন্তু তাহাঁতক কিয় আপোনালোকে ছাৰ্ভে কৰি পেলাই আপোনালোকে সাহাৰ্য এনেকৈ কৰি আপোনালোকে এপ্লাই কিয় কৰা নাই আপোনালোকে মই চাইছোঁ মেক্সিমাম হা মই কেইটামান কোৱা নাই অৰিজিনেল যোনটো বিজেপি তাহাঁতক কোৱা নাই হা যিকেইটা আপোনালোকৰ নিজে টেলি কৰে নিজে নিজৰ মানুহক আপোনালোকে দিয়ে এইটো মই অন প্ৰুফ মই অন ৰেকৰ্ড কৈছোঁ মই আপোনালোকক দিব পাৰোঁ আপোনালোকৰ চক বজাৰত 5 বছৰ 10 বছৰলৈকে আপোনালোকে দিয়ে এনেকৈ এইটো চাওক মই আপোনালোকে বেয়া কোৱা নাই অৰিজিনেল বিজেপিক আপোনালোকে চাব লাগিব এইটো কৈছোঁ আৰু অন স্পটত যাব লাগিব দাদাই কথাটো যিটো ক'লে সেইটো একেবাৰে মিছা মই কিয় ক'ম দুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঢেকীয়াজুলিৰ পৰা যেতিয়া পদযাত্ৰা কৰি আহে তেতিয়া আপোনালোকৰ চেনেলৰ ইণ্টাৰভিউৱে মই চাই আছিলোঁ যে এজনক সোধা হৈছে যে আপোনালোককতো মিয়া মিয়া বুলি গালি পাৰে আপোনালোকে আশীৰ্বাদ দিবলৈ কিয় ৰখি আছে ইয়াত তেতিয়া মাইকী মানুহ কেইগৰাকী মানুহ তাত এইটো কথাই কৈছে যে মামাই কেতিয়াবা খং উঠে আমাক গালি পাৰিব পাৰে কিন্তু আমাকতো কোনো আঁচনিৰ পৰা বাদ দিয়া নাই হয়তো তেখেতৰ যিটো অভিযোগ নহয় তেওঁলোকৰ কাম হ'ল অভিযোগ দিয়ে কাৰণ বিৰোধী হৈছে তেওঁলোক অভিযোগ দিয়ে কিন্তু তেওঁলোকৰ দুখৰ বিষয়ে তেওঁলোকে কেতিয়াও উন্নয়নৰ বিষয়ে নকয় তেওঁ কাৰ পত্নীয়ে কি কৰিছে তেওঁলোকৰ তাতহে বেছি ইণ্টাৰেষ্ট মানে বেয়া নাপাব মই তেওঁলোকক ক'বলৈ যোৱা নাই কিন্তু পত্নীৰ ওপৰতে তেওঁলোকৰ ইণ্টাৰেষ্টটো কিয় মই বুজি নাপাওঁ আপোনালোকে ডেভেলপমেণ্টটো কিয় নাচায় অলপ আগলৈকে ক'লে বোলে 40 লাখ নিবনুৱা তেওঁলোকে এইটো কিয় নকয় যে স্বচ্ছ নিকা নিযুক্তি 1 লাখৰ ওপৰত অসমখনত এইখন চৰকাৰৰ দিনতে হৈছে আপোনালোকে ক'বলৈ এইটো সাহস কিয় নকৰে আজি CM ট্ৰিপুলেদি অসমত মই তেজপুৰ সমষ্টিৰে কৈছোঁ 26,000 যুৱক যুৱতীক আজি স্বয়ং আঁচনিৰ দ্বাৰা CM ট্ৰিপুল আঁচনিৰ দ্বাৰা আজি স্বাৱলম্বী হ'বলৈ কোনে সুবিধা দিছে CM ট্ৰিপুল আঁচনিটো বিজেপি চৰকাৰখনে দিছে তেওঁলোকে উন্নয়ন নেদেখে তেওঁলোকে যদি দেখে কাৰ পত্নীয়ে কি কৰিছে সেইটোতে তেওঁলোক ব্যস্ত বুজিছে আৰু ইয়াক মই ক'ব বিচাৰিছোঁ মই এতিয়া ক'ব লাগিব এটা কথাই তেওঁ কৈছে কাৰ পত্নীয়ে কি কৰিছে সেইটো আমি চাব লাগিব কাৰণ আমি বিৰোধীত বহি আছোঁ আমি চাব লাগিব আৰু আমি এজন সচেতন নাগৰিক আমি চাব লাগিব কিয়নো ইয়াত কথা আছে যে যি সময়ত আমাৰ গুৱাহাটীৰ বিমানবন্দৰৰ কাষৰ ছশ ঘৰ আমাৰ থলুৱা মানুহক আঁতৰাই সেই মাটি আদানীক দিয়া হৈছে সেই মানুহখিনিক সংস্থাপন ক'ত দিয়া হ'ল ডিমা হাছাওক কেনেকৈ মাটি খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি আদানীক দিয়া হৈছে সেইখিনি আমি চাব লাগিব আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে 12,000 বিঘা মাটি তেওঁলোকে দখল কৰি আছে সেইখিনি আমি চাব লাগিব সেই মাটি কিয় সংস্থাপিত কৰা হোৱা নাই যিখিনি মানুহৰ পৰা মাটি কাঢ়ি লৈ গৈছে আমাৰ উপৰোক্ত বক্তা এজনে ইতিমধ্যে কৈছে যে আদানীক মানে কিমান বিঘা 1000 বিঘা মাটি দিলে যে আদানীক মাটিটো তেওঁক পাৰ্মানেণ্ট কৰি দিয়া নাই তেওঁ উদ্যোগ স্থাপন কৰাৰ কাৰণে দিছে যদি আমাৰ দেশত যদি উদ্যোগ যদি নহয় নিবনুৱা সমস্যাৰ সমাধান কেনেকৈ হ'ব গতিকে নিবনুৱা সমস্যা উদ্যোগ স্থাপন হোৱাৰ লগে লগে নিবনুৱা সমস্যা সমাধান হ'ব তাত সংস্থাপন পাব তাত উদ্যোগ স্থাপন হোৱাৰ লগে লগে ওচৰ পাজৰে দোকান পোহাৰ বাঢ়িব দোকান পোহাৰ বঢ়াৰ লগে লগে তাতো তেওঁলোক মানুহ নিয়োগ হ'ব এনেকুৱা ধৰণত আমাৰ
যিমানে উদ্যোগ স্থাপন হ'ব সিমানে আমাৰ সমস্যাবিলাক সমাধান হ'ব। কিন্তু মিয়াই যে 1.5 লাখ বিঘা মাটি যে 1,30,000 বিঘা মাটি 1000 বিঘা মাটি যে বেদখল কৰি থৈ দিছে, কিন্তু তেওঁলোকে সেই বিষয়টো কিন্তু কেতিয়াও উত্থাপন নকৰে। এতিয়া মিয়া লং টাৰ্মৰ গোটেই বিষয়টো চিন্তা কৰিছে, কোনে ক'ব আপোনালোকৰ? হয়, আচ্ছা, তেওঁ যোনটো কৈছে 1.5 লাখ বিঘা মাটি নে কি ক'লে মিয়াই দখল কৰি থৈছে, বেদখল কৰিছে বুলি কৈছে। চৰকাৰ আপোনালোকৰ, প্ৰশাসন আপোনালোকৰ, আৰক্ষী আপোনালোকে কিয় বেদখল মুক্ত কৰিব পৰা নাই? প্ৰতিদিনাই আপোনালোকৰ কিন্তু বেদখল কৰাৰ নামত খিলঞ্জীয়া মানুহক আপোনালোকে উচ্ছেদিত কিয় কৰিছে? যিখিনি ভাৰতীয় নাগৰিক বাংলাদেশী কথা কৈছে, ৰখক, মই কৈ আছো বাংলাদেশীক বিতাড়িত কৰাৰ যদি ষ্টেটিষ্টিকেল ডাটা লাগে মই দিম। বাংলাদেশীক 2009 চনৰ পৰা 2013 চনলৈকে কংগ্ৰেছৰ দিনত 35,000 বাংলাদেশীক বিতৰিত কৰিছিল। কিন্তু আপোনালোকে এই যে 2000 আপোনালোকৰ 14ৰ পৰা 2019লৈকে মাত্ৰ 2,500 আৰু সেই বাংলাদেশীসকলক অসমত সংস্থাপন কোনে দিছিলে? আজি এই বিজেপি চৰকাৰখনে, আপুনি ঠিক কৈছে, চৰকাৰ আমাৰ পুলিচ আমি কি কৰিছোঁ? আমি উচ্ছেদ কৰিছোঁ, আমি বিদেশী সংস্থাপন দিয়া নাই। আপোনালোকে মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা কৈছে, কিন্তু সেই পাকিস্তান প্ৰেমী গৌৰৱ গগৈৰ পত্নীৰ কথা ক'লে সাহস নাই। পাকিস্তান প্ৰেমী সেই গৌৰৱ গগৈৰ পত্নীয়ে যেতিয়া দৰমহা গ্ৰহণ কৰি আছিলে পাকিস্তানৰ পৰা, তেতিয়া আপোনালোকৰ প্ৰশ্ন কৰিবলৈ অধিকাৰ নাই। আপোনালোকৰ সাহস নাই গৌৰৱ গগৈক। যদি সাহস আছে গৌৰৱ গগৈক প্ৰশ্ন কৰক। পাকিস্তান প্ৰেমী গৌৰৱ গগৈৰ পত্নীয়ে সেই 4-5 মাহ ধৰি যেতিয়া 4-5 বছৰ দৰমহা পাকিস্তানৰ পৰা লৈছিল, সেই সময়ত আপোনালোকৰ অসমৰ প্ৰেম, ভাৰতৰ প্ৰেম ক'ত গৈছিল? আপোনালোকে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা পাই আছিল। সেই সংস্থাটোত আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ পৰা কিয় টকা দিছিল? এইটো কওক প্ৰথমতে। যদি জানে সেইটো এটা আপোনাৰ সংস্থাটো যদি এটা বেনামী সংস্থা আছিল, আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় সেইটো সংস্থাত পইচা দিছিল? আচলতে আপোনালোকৰ চালেবেৰে কোবাৰ প্ৰতি কোনো উত্তৰে নাই। কিয় জানে? SIT ৰিপৰ্টখনত সেইটো মেনশ্যন নাই। SIT ৰিপৰ্টত যিটা 2 পইণ্ট মেনশ্যন কৰা আছে, তাত গৌৰৱ গগৈৰ পত্নীহে কৈছে। CM বা PM বা কাৰোবাৰ পৰা ফাণ্ডিং যে আছে, চালে বেৰে কোবোৱা কথা নক'ব। আপোনালোকে চালে বেৰে কোবোৱাৰ বাদে আপোনালোকৰ হাতত দ্বিতীয় কোনো উত্তৰ নাই। সেইটো কাৰণে আপোনালোকে একচেপ্ট কৰক যে আজিৰ ডেটত বিজেপিয়ে উন্নয়ন কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বিৰোধী হিচাপে আপোনালোকে ক'বলৈকে কৈছে, কিন্তু সত্যটো আপোনালোকৰ অন্তৰো জানে যে বিজেপিৰ সমান দ্বিতীয় কোনো হ'ব নোৱাৰে। এটা কথা হ'ল, তদন্ত কোনে কৰিছে? SIT তদন্ত কোনে কৰে? ED তদন্ত কোনে কৰে? CBI। সেই সংস্থাকেইটা স্বতন্ত্ৰ সংস্থাকেইটা এতিয়া সংস্থা হৈ আছেনে? স্বতন্ত্ৰতা আছেনে? এই সংস্থাকেইটাই এতিয়া কাক লৈছে? যদি কোনোবা বিৰোধীয়ে মাত মাতে, চৰকাৰখনৰ বিৰুদ্ধে যেতিয়া কোনোবাই মাত মাতে, তাক ঘৰত গৈ ED লগাই দিয়া হয়, সেই ঘৰত গৈ টেক্সৰ মানুহক লগাই দিয়া হয়, সেই ঘৰত গৈ পেলাই CBI লগাই দিয়া হয়। এইদৰে আমাৰ এতিয়া চৰকাৰখনে এটা বেহু ৰচনা কৰিছে, য'ত চৰকাৰখনৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে। গতিকে তেনেকুৱা সংস্থাৰে যেতিয়া আপোনালোকৰ তদন্ত কৰায়, আৰু সেই তদন্ত ঠিক আছে, যদি সঁচাই কৈছোঁ, যদি কোনোবাই গৌৰৱ গগৈৰ বিৰুদ্ধে SITয়ে কিবা তদন্ত কৰি পাইছে, কোৰ্টলৈ দিয়ক, কোৰ্টত বিচাৰ হওক, কোৰ্টত ৰাজহুৱা কৰক। কিয় সেইখিনি নকৰে? যেতিয়া গৌৰৱ গগৈৰ কথা আহিলে, জুবিন দাক লৈ ৰাজনীতি আমি কৰা নাই। ৰখিব, মোক ক'ব দিয়ক। জুবিন দাৰ লগত ৰাজনীতি আপোনালোকে জুবিন দাক লৈ ৰাজনীতি নকৰিব। আপোনালোকে কৈছোঁ জুবিন দাক লৈ ৰাজনীতি নকৰিব। আপোনালোকক কৈছোঁ জুবিন দাক লৈ পেলাই ৰাজনীতি নকৰিব। EDৰ কথা ক'লে, CBIৰ কথা ক'লে যে এধৰণে এনেকুৱা কৈছে যে চৰকাৰে তেওঁলোকক মেনিপুলেট কৰি ৰাখিছিলে। মই ক'ব বিচাৰিছিলোঁ, তেওঁলোকৰ সময়তে APSC কেলেংকাৰী যেতিয়া হৈছিলে, হাজাৰ হাজাৰ চাকৰি তেওঁলোকে বিষয়াসকলক তেওঁলোকে পইচাৰ মাধ্যমত দিয়া হৈছিলে। ইতিমধ্যে এইবোৰ কেছ চলিছে, কোৰ্টত প্ৰুফো হৈ আছে। তো সেই কথাখিনি মই ক'ব বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি এটা ইক'চিষ্টেম বনাইছে, যে ল'ৰা ছোৱালীখিনিয়ে নিকাভাৱে চাকৰি পাব পাৰে। 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলে 2021-ত, আজি 26 শেষ হোৱাৰ আগত 2 লাখৰ ওপৰত চাকৰি তেওঁ দিব পৰা অৱস্থাত হ'ল। তেওঁলোকে যদি বেছি নহয় কলেজবোৰত যাওক, ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতক। আজি আমাৰ সময়ত আছিলে, আমি পৰীক্ষা দিয়াৰ গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগত আমি চিন্তা কৰোঁ যে এপ্লিকেশ্যনখন লৈ কোনোবা MLA মিনিষ্টাৰৰ ওচৰত যাব লাগিব, আৰু ঘৰৰ গৰু মাটি বেছি হয়তো ঘোচ দিলেহে চাকৰি পাম। কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰে, কাৰণ তেওঁলোক জানে যে আমি যদি পঢ়া শুনা কৰোঁ, আমি কালি এটা চাকৰি ল'বলৈ সক্ষম হ'ম। তুমি ক'লে একদম চব নিকাত আছে, ঠিক আছে? তোমাৰ কথাতে মই কৈ আছোঁ। তেতিয়া তোমাৰ লগত যেতিয়া বিজেপি আহিছিলে 2014 চনত, কিয় তোমালোকে হিমন্ত বিশ্ব শৰ্মাক কিয় কৈছিলা এই আলুৱালিয়া তোমাৰ লগত লিডাৰ যেন, কিয় কৈছে কাৰ্পেট ডাংকে পইচা উঠাই কিয় কৈছিলে তাক? এই নিকা মানুহটো চিফ মিনিষ্টাৰ যেন আজি হৈছে বিজেপি, তাক কিয় কৈছে মেনুপুলেট কিয় কৈছিলে তেতিয়া? কিয় কৈছিলে? কথা নহয়, তোমাক কৈছে তুমি সংস্থা যেনেকৈ নয়নদা কৈছে, কোনো সংস্থা এতিয়া নিকাভাৱে নাই। তোমালোকে যদি নিকাভাৱে থাকিল হয়, তেতিয়া হিমন্ত বিশ্ব শৰ্মা কিয় আলুৱালিয়া কিয় কৈছিলে কাৰ্পেট ডাংকে তুমছে পইচা নিকালেগে? ক'ত কৈছিলে, কেতিয়া কৈছিলে, আপুনি ডাটাটো দিয়ক। ক'ত কৈছিলে, কেতিয়া কৈছিলে, ৰখক। এতিয়া কথাটো হ'ল যে কংগ্ৰেছৰ যি
মোৰ কথাখিনি শুনক, আপোনালোকে মোৰ কথাখিনি শুনি লওক। ৰহক আপোনালোকে মোৰ কথাখিনি শুনক। আপোনালোকে আহিছে এতিয়া 26 ইলেকশ্যনৰ কাৰণে প্ৰচাৰ চলি আছে। আপোনালোকৰ প্ৰচাৰ চলিছে, আমাৰো চলি আছে। আমি সেই বিষয়ে পৰা আহোঁ দেই। এতিয়া আপোনালোকে পৰহি আপোনালোকে দেখিলে তেজপুৰতে ৰেলী হ'ল, আৰু আপোনালোকৰ এটা ৰেলী হৈ আছে। আপোনালোকে চাবচোন, আপোনালোকৰ ৰেলীত পিছফালে 2খন নে 3খন গাড়ী দেখা পাওঁ আমি, আৰু আমাৰ ৰাস্তাত চাবচোন কিমান হাজাৰ হাজাৰ মানুহ। গতিকে ৰাইজৰ লাখ লাখ, গতিকে ৰাইজৰ যি আস্থা আৰু বিশ্বাস সেইটো বিজেপিৰ প্ৰতি আছে। আপুনি এটা মন কৰিব, কথাটো কৈ লওঁ, আপুনি মন কৰিব, আপোনাৰ ঘৰৰ কাষৰ যিখন দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিল ন, সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনিৰ ওচৰলৈ যাবচোন এবাৰ। যেতিয়া তেওঁলোকে ক'ব যে আমাৰ মামাই দি আমি নিযুত মইনা আঁচনিৰ দ্বাৰা আমি স্কুললৈ যাব পাৰিছোঁ, আমি বাবু আঁচনিৰ দ্বাৰা আমি কলেজলৈ যাব পাৰিছোঁ, সেই ল'ৰা ছোৱালীকেইটা মুখলৈ চাব, তেতিয়া আপোনালোকে প্ৰতিবাদ কৰিবলৈ আহিব যে বিজেপি চৰকাৰে এইখিনি বেয়া কাম কৰিছে। সেইখিনি কথা আপোনালোকে প্ৰতিবাদ কৰে, আমি তেতিয়া ভাল পাম। আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে এটা মন কৰিব, যেতিয়া আপোনালোকৰ চৰকাৰৰ দিনত কেন্দ্ৰৰ পৰা যেতিয়া 1 টকা এটা পঠিয়ায়, তেতিয়া আপোনালোকে এই গ্ৰাছ ৰুটলৈ আহি পাওঁতে 25 পইচা এটা পায়, কাৰণ মাজত কমিশ্যন ৰাজ। এতিয়া বিজেপি যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলে 2,20,000, সেই 2,20,000 ঘৰৰ ডাইৰেক্ট 2,20,000 যিজন হিতাধিকাৰী তেওঁ ঘৰত সোমায়। আপোনালোকৰ দিনত অংগনবাদী স্কুল এখন হৈছিলে, যিখন স্কুলত বাচ্চা 10টা বহিলে মাষ্টৰণী বহিবলৈ বা শিক্ষয়িত্ৰী বহিবলৈ জেগা নাথাকে। তেতিয়া বিজেপি চৰকাৰ যি অংগনবাদী স্কুল হৈছে, আপোনালোকে নিজে এবাৰ চাব তাৰ পৰিৱেশ কি, তাৰ ছিষ্টেম কি। আপোনালোকে মন কৰিব, অসমত মাজত আজি প্ৰায় 2 সপ্তাহ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমত 100খন স্কুল আপোনাৰ হাই স্কুল তেওঁ নতুনকৈ নিৰ্মাণ কৰি পেলাই তেওঁ মুকলি কৰিছিলে। সেই স্কুলখিনি আপোনালোকে চাব, যিখিনি স্কুল আমি আধুনিক প্ৰযুক্তিবিদ্যাৰে সেই স্কুলসমূহ কৰিছে। কাৰ কাৰণে কৰিছে? আপোনালোকৰ ল'ৰা ছোৱালীও গৈ পেলাই সেই স্কুলত পঢ়িব। তাত কোনো বিজেপি, কংগ্ৰেছ, এজিপি এইবিলাক নাথাকে। গতিকে বিষয়বিলাক মন কৰিব। নহয়, তেখেতে যোনখিনি কৈছে মই কৈছোঁ যে উন্নয়নৰ স্বাৰ্থত বা আমাৰ নিবনুৱাসকলৰ সংস্থাপনৰ স্বাৰ্থত আমি চৰকাৰখনে এইখিনি কৰিবই লাগিব, কাৰণ তেওঁলোক হ'ল আমাৰ প্ৰতিনিধি। তেওঁলোকক আমি তাত ৰাজপাটত বহাইছোঁ, কাৰণ তেওঁলোকে আমাৰ জনতাৰ আমাৰ স্বাৰ্থত কাম কৰাৰ কাৰণে। কিন্তু তেওঁ যোনখিনি কৈছে, কিছুমান কথাত মই তেওঁলোকক সহমত নহয়। ৰখিব ক'ব দিয়ক। যদি ইমানেই উন্নতি হৈছে, তেতিয়াহ'লে অসমত 9,000 স্কুল, আমাৰ চৰকাৰী স্কুল কিয় বন্ধ হ'ল? আমাৰ স্কুলত এতিয়া আপোনালোকে ছাৰ্ভে কৰক, এতিয়া এজনীয়া শিক্ষকেদি এতিয়া স্কুল চলাই থাকিব লগা হ'ল। এতিয়া আপোনালোকে ছাৰ্ভে কৰক, দেখিব এটা কোঠাত 2টা 3টাকে ক্লাছ কৰিব লগা হৈছে কোঠাৰ অভাৱত। আৰু এটা কথা কৈছোঁ, কংগ্ৰেছ চৰকাৰৰ দিনত কিয় নহ'ল এই কথাটো কৈছে আপোনালোকৰ মুখ্যমন্ত্ৰীক সোধক। তেওঁ আমাৰ শিক্ষামন্ত্ৰী নাছিল জানো? তেখেতক সোধক কিয় কৰিব নোৱাৰিলে। আৰু এটা কথা ৰখিব, আৰু এটা কথা শুনি লওক, শুনিবলৈ ধৈৰ্য লাগে, কওক আপোনালোকে। আৰু এটা কথা, ককাইদেউক স্কুল বন্ধক লৈ নহয়, মাদ্ৰাছাবোৰ বন্ধ হৈছে যে সেইটো কাৰণে বেছি কষ্ট পাইছে। লাহে কৰক। তেখেতে কৈছে যে মাদ্ৰাছা বন্ধ হোৱাৰ কাৰণে কষ্ট পাইছোঁ। মই মাদ্ৰাছা শব্দটো কোৱাই নাই। মই কৈছোঁ 9,000 চৰকাৰী স্কুল কিয় বন্ধ হ'ল, তাৰ কাৰণে মই এজন স্বাভিমানী অসমীয়া হিচাপে কষ্ট পাইছোঁ। মই এজন শিক্ষিত ল'ৰা, শব্দৰ ব্যৱহাৰ, শব্দৰ অৰ্থ ভালকৈ জানো। মই কৈছোঁ 9,000 স্কুল, চৰকাৰী স্কুল বন্ধ হোৱাৰ কাৰণে মই কষ্ট পাইছোঁ। আৰু আপোনালোকে কৈছে যে APSC কেলেংকাৰী নোহোৱাকৈ সংস্থাপন আমাৰ বহুতে পাইছে APSC। মই ভাল পাইছোঁ, এইটো হোৱাটোৱে আমি বিচাৰোঁ। কিন্তু ৰাকেশ পালৰ ঘৰত পোৱা সেই কাগজৰ টুকুৰাটো য'ত কেশৱানৰ নাম লেখা আছিল, সেই টুকুৰাটো যেতিয়া ওলাল, তাৰপিছতে APSC কেলেংকাৰী তদন্ত কিয় বন্ধ হ'ল সেইটো কওক আপোনালোকে। আপোনালোকে কোনো ডাটা নথকা বা প্ৰমাণ নথকা কথাবিলাক কৈ থাকিলে আমি উত্তৰ দিব নোৱাৰিম। কিন্তু আপোনাৰ শুনক, মই স্কুলৰ কথাটো কৈছোঁ, অসমত কোনো স্কুল বন্ধ হোৱা নাই, এমালগেমেশ্যন হৈছে। আৰু শুনক, কথাটো শুনি লওক, মোৰ কথাটো শুনি লওক। এমালগেমেশ্যন হৈছে, ৰেচনেলাইজেশ্যন হৈছে। জানেনে, আগতে আমাৰ যি চৰকাৰী স্কুলত এনেকুৱা আছিল যে ছাত্ৰ নাই, 10জন শিক্ষক বহি আছে, কিন্তু য'ত ষ্টুডেণ্ট আছে তাত কিন্তু আপোনাৰ টিচাৰ নাই। তেনেকুৱা ধৰণৰ চলি থকা কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰেচনেলাইজেশ্যন কৰিছে যে য'ত টিচাৰ লাগে তাত টিচাৰ দিছে, আৰু য'ত ষ্টুডেণ্ট নাই তাত সেই ষ্টুডেণ্ট নাথাকাৰ কাৰণে তাৰ পৰা টিচাৰখিনি আনি বেলেগ এখন স্কুলত এমালগেমেশ্যন কৰিছে। আৰু এই ৰেচনেলাইজেশ্যন আৰু এমালগেমেশ্যন কৰাৰ পিছত আপুনি চাওক, আজি আমাৰ শিক্ষা ব্যৱস্থা ইমান ভাল হৈছে। তাৰ বাবে আমাৰ চৰকাৰী স্কুলত আমাৰ যি সংখ্যা বাঢ়ি গৈছে, আৰু চৰকাৰী স্কুলৰ ৰিজাল্টটো আজি বাঢ়ি গৈছে, ভাল হৈছে। গতিকে এইখিনি কথা ভুল কিছুমান তথ্য দি আপোনালোকে নক'ব। আৰু বহুত মহিলা আছে, আৰু সকলোকে এটা অনুৰোধ কৰিছোঁ, বহুত লোক আপোনালোক আছে, কিন্তু কেমেৰাৰ পিছফালে আছে, অকণমান এইফালে আহক, অলপ এইফালে আহক, সকলোৱে কথা ক'বলৈ পাব, বহুত সময় আছে, বহুত আপোনালোকৰ ইয়াত টপিক আছে, আপোনালোকৰ কথা শুনিম আমি। মই বিশেষ কথা নকওঁ, মাত্ৰ এটা সৰু কথা ক'ম। যদি ইমানেই উন্নতি হৈছে, প্ৰত্যেক মাহত হাজাৰ হাজাৰ কোটি টকা কিয় ধাৰ ল'বলগীয়া হৈছে, আপোনালোকে তাৰ উত্তৰ দিয়ক। মই বিশেষ নকওঁ। প্ৰথম মই এইটো ক'ব বিচাৰোঁ যে কংগ্ৰেছৰ কাৰ্যকৰ্তাবিলাকে যে তেওঁলোকৰ আমাৰ নেতাৰ বিষয়ে কথা কৈ আছে,
তেওঁলোকৰ নিজৰ কংগ্ৰেছৰ বাগবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাত উঠি মিয়ামিজম বিচাৰিছিলে। তেওঁলোকৰ চৰিত্ৰ কি এইটো গোটেই ৰাইজে গম পায়। তেওঁলোকে সদায় বাংলাদেশী ৰাজনীতি কৰা মানুহ। তেওঁলোকে আজি ডেটত জুবিনদাৰ নাম লৈ ৰাজনীতি কৰে। তেওঁলোকৰ কোনো ডেভেলপমেণ্টৰ কামৰ কোনো আপোনালোকে ক'ব নোৱাৰিব। অলপ আগত আপুনিয়ে কৈছিলে যে আমাৰ নেতাই কি কয়। প্ৰথম আপোনালোকে নিজৰ নেতাবিলাকে কি মন্তব্য দিয়ে এইটো কথা পাতিব। আপোনালোকে কি কাম কৰিলে কংগ্ৰেছে সংখ্যালঘু মানুহবিলাকৰ? কি দিলে? ধুতি দিলে, কম্বল দিলে, সূতা দিলে, চোতা দিলে। বিজেপিয়ে কি দিলে? বিজেপিয়ে আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক, UPSC, APSC লৈকে আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়াবৰ কাৰণে দিছে। আমাৰ মহিলাবিলাকক স্বাৱলম্বী কৰিবৰ কাৰণে কি দিয়া নাই? টেইলাৰিং মেচিন দিছে। দাদাক সুধিবলৈ বিচাৰোঁ, ৰ'ব মই কৈ লৈছোঁ আপুনি যে ক'লে শ্বেৰমান আলী কংগ্ৰেছৰ বিধায়ক নহয়। আৰু শ্বেৰমান আলীৰ দৰে মানুহক আমি কংগ্ৰেছে শুনক তেখেতে যিসকল উগ্ৰ পদ্ধতিৰ চিন্তাধাৰা ৰাখে তেনে ধৰক শুনক দাদা কৈ ল'বলৈ দিয়ক। আপোনালোকে আধাতে আহি যায়, কথাটো মোক কমপ্লিট কৰিবলৈ দিয়ক। আমি শিক্ষা শ্বেৰমান আলীৰ দৰে উগ্ৰ চিন্তাধাৰা ৰখা মানুহক কংগ্ৰেছে বহিষ্কাৰ কৰিছে। সেই বহিষ্কাৰ কৰা লোকসকল আজি বিজেপি কৰি আছে। তেওঁলোকে ছাত্ৰসকলৰ লগত যিখিনি কৰিছে, ৰ'ব দাদা, অসম আগবাঢ়িছে। কোনটো স্থিতিত আগবাঢ়িছে আপোনালোকে কওক? প্ৰাইভেটাইজেশ্যনত MSME বন্ধ কৰি যেতিয়া আপুনি শ্বেৰমান আলীৰ কথা যে ক'লে, এক ছেকেণ্ড দাদা, আপোনালোকক পাতা নাই, তেওঁক উত্তৰ দি আছো। আপুনি যে কৈছে শ্বেৰমান আলী এতিয়া কংগ্ৰেছত নাই, যেতিয়া কংগ্ৰেছত আছিলে তেওঁক কোনে অনুমতি দিলে যে বিধানসভাত উঠি ইমান ডাঙৰ কথা ক'বলৈ? তেতিয়া গৌৰৱ গগৈ ক'ত আছিলে? আমি মহিলাৰ কাষলৈ আহিছোঁ, আহিম মহিলাৰ কাষলৈ আহিছোঁ। আপোনালোকে এফালে থাকক, ঠিক আছে, আমি আহিম, আমি কথা পাতি যাম। যুক্তিৰে খণ্ডন কৰক। আমি খেদাখেদি নহ'লে ভাল, কাৰণ সময় একেবাৰে কম। মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। এটা ঐতিহ্যমণ্ডিত বিধানসভাৰ সমষ্টি তেজপুৰ সমষ্টি, কাৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰতিনিধিত্ব কৰিছে এইটো সমষ্টিক। ভোটাধিকাৰ সাব্যস্ত কৰিছে তেজপুৰবাসীয়ে। তেওঁৰে পুত্ৰ পৃথ্বীৰাজ ৰাভা বিধায়ক হিচাপে আপোনালোকে কেনেকুৱা পাইছে? এইবাৰ কি বিচাৰিছে? বিধায়ক হিচাপে আমাৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া যথেষ্টখিনি কাম কৰিছে। তেখেতে সজোৱাৰ পৰা এটা ডাঙৰ ষ্টেডিয়াম বনাই আছে, আপোনালোকে দেখিছে। তেজপুৰৰ উন্নয়নৰ হকে তেওঁ যথেষ্ট কাম কৰিছে। আমাৰ NDA যিখিনি বিধায়ক আছে সকলোৱে কাম কৰিছে। কিন্তু আমি বিজেপি সমৰ্থক হিচাপে এইবাৰ আমি তেজপুৰত বিজেপি এজন বিধায়ক বিচাৰিছোঁ। আৰু আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে আমাক প্ৰত্যেকবাৰে আমাৰ AGP আমাৰ অসম গণ পৰিষদৰ বিধায়কে আমি তেজপুৰে পাই আছোঁ। আমাক তেওঁলোকে ছাপোৰ্টো কৰে, যথেষ্ট কাম কৰে। কিন্তু তথাপি আমি বিচাৰোঁ যে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক লাগে। বাকী মহিলাসকলে কি ক'ব? বাইদেউ, আমি সবচে প্ৰথম কথা, আমি আঁচনিলৈ নাযাওঁ। আমি মহিলাখিনি বহুত সুৰক্ষিত। আমি 10টা বজাতো টাউনত ঘূৰি ফুৰিব পাৰোঁ। আমাৰ চৰকাৰৰ কাৰণে আমি বহুত সুৰক্ষিত আৰু আমি শান্তিত আছোঁ বুলি কওঁ। এইবাৰ আমাৰ শীৰ্ষ নেতৃবৃন্দই যিটো ডিচিশ্যন লয় আমি তাতে ৰাজি আছোঁ। NDA চৰকাৰে আৰু আমাৰ NDA চৰকাৰে বহুত কাম কৰিছে। মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আত্মনিৰ্ভৰ দিছে। সেয়া যুৱকসকলৰ, মহিলাসকলৰ উদ্যমিতা আঁচনিৰ কাৰণে মহিলাসকল বহুত আগবাঢ়ি গৈছে। গাঁৱৰ আগতে বেংক চিনি নোপোৱা মহিলাই বেংকৰ লগত যোগাযোগ কৰিব পৰা হৈছে। বহুত মহিলা সুৰক্ষিত হৈছে। এইটোৱে ক'ম যে আমি বিজেপি আৰু AGP এটাই আমি মিত্ৰ। কি ক'ব বাইদেউ? আপোনাক কি ভাবে? অকণমান আগত এজনে কৈছে যে বিজেপি চৰকাৰে ললিপপ খুৱাই আছে। আজি মোৰ নিজৰ চকুৰ আগত হোৱা ঘটনা এটা ক'ম, আপোনালোকে শুনিব, মই কোৱাৰ আগত মাত নামাতিব। তেতিয়া আছিল আপোনাৰ ভূমিধৰ বৰ্মন। সেইখিনি সময়ত তেতিয়া আমি সৰু আছিলোঁ, মাহঁতে পাৰ্টি কৰিছিলে, মাহঁতৰ লগত আমি গৈছিলোঁ, টেবুলত বহিছিলোঁ, দেখিছিলোঁ। সেইখিনি সময়ত বিজেপি চৰকাৰ নাছিলে। তেতিয়া আমাক বিস্কুট আৰু লাল চাহেদি আমি কৰি আছিলোঁ, মানে মানুহখিনিক হেৰি কৰি আছিলোঁ। তেতিয়া কংগ্ৰেছৰ এনেকুৱা কেইজনমান ব্যক্তিয়ে কি কৰিলে, 3টা বাজিছে, আমাৰ বিজেপিৰ মানুহখিনিক ছাইড কৰি দিছে, পুলিচক ছাইড কৰিছিলে। তেতিয়া আমাৰ ভোট চুইচ টিপাটো নাছিলে, ষ্টেম্প আছিলে। সিহঁতে কি কৰিছে, কংগ্ৰেছৰ ষ্টেম্প মাৰি কংগ্ৰেছ চৰকাৰ জিতি আনিছে। আৰু যোনদিনা কংগ্ৰেছ চৰকাৰ জিতিছিলে সেইদিনা ৰাতি আমাৰ AGP বিজেপিৰ মানুহ ৰাতি ঘৰত থাকিব পৰা নাছিলে। কিয় জানে? সেইখিনি সময়ত আমাক মাৰিবৰ কাৰণে কংগ্ৰেছৰ কেইজনমান, শব্দটো মই নকওঁ, কেইজনমান মানুহে আমাক AGP আৰু বিজেপিৰ মানুহক মাৰিব আহিছিলে। আৰু এতিয়া কৈছে যে বিজেপিয়ে কি কৰিছে। বিজেপিৰ কাৰণে আমি আজি ৰাস্তাত ওলাব পাৰিছোঁ। কথাষাৰ মই শুনি লওঁ, বৰ ডাঙৰ অভিযোগ। এতিয়া তেওঁ যোনটো কৈছে যে তেওঁলোকে ভোট দিবলৈ যাওঁতে ভোট দিবলৈ দিয়া হোৱা নাই, তেওঁলোকে ষ্টেম্প বেলেগে মাৰিছে, তেতিয়াহ'লে তেওঁলোকে কিয় এজাহাৰ এখন নিদিলে? এইটো 2005 বা 4 চন হ'ব। তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, আমাৰ বিজেপি চৰকাৰৰ নাম গুণ নাছিলে। ৰ'ব, আপোনালোকে মাত মাতিছে, তেতিয়া আমি মাতা নাই। ৰখক, আমি মাত মাতা নাছিলোঁ। আমাৰ বহুত সেইখিনি সময়ত এনেকুৱা বানপানী হৈছিলে, 2000 চনত এনেকুৱা বানপানী, কংগ্ৰেছ চৰকাৰে একো কৰা নাছিলে। এতিয়া আপোনাৰ
আপোনাৰ যিটো অভিযোগ সেই সন্দৰ্ভত কি ক'ব সেইটো প্ৰথম কথা হ'ল কি আপোনাক যদি সেই সময়ত ভোট দিব দিয়া নাছিলে আইনৰ আপুনি সহায় নল'লে কিয় তেতিয়া আইনে একো কৰিব নোৱাৰে কাৰণ কিয় নোৱাৰে কংগ্ৰেছৰ হাতত আইন আছিলে তেতিয়া সেইকাৰণে আৰু কৈছে যে আঁচনি বাইদেউ আৰু আছে আঁচনিৰ কথা কৈছে আমাৰ বিজেপিয়ে কোনো এজিপি কংগ্ৰেছ চাই আঁচনি নিদিয়ে সেইখিনি সময়ত চিলাই মেচিন আহিছিলে মই চিলাই মেচিন কাটিছিলোঁ আৰু তেতিয়া মোক কৈছিলে তুমি কংগ্ৰেছত জইন কৰা মই মৰি যাম কংগ্ৰেছত কেতিয়াও জইন নকৰোঁ বাইদেউ ৰ'বচোন আপোনালোকে হুলস্থুল নকৰিব ৰ'ব সঁচা কথা ক'ব গ'লে চৰকাৰ আহিছে যাব বেলেগ এখন চৰকাৰ আহিব আকৌ বেলেগ এখন চৰকাৰ হ'ব ৰ'ব কথাখিনি শুনক ৰ'ব কোনো চৰকাৰ স্থায়ী নহয় দেই কোনো চৰকাৰ স্থায়ী নহয় আমি শুনক কথাখিনি শুনক আমি আজি ৪৫ বছৰে সেই বাস্তৱ যিবিলাক আমাৰ মৌলিক আমাৰ যিবিলাক জাতীয় সমস্যা সেইবিলাক লৈ আমি যুঁজি আছোঁ আজিলৈকে কিন্তু তাৰ সমাধানৰ সূত্ৰ আজিলৈকে আমি অসমীয়া মানে উলিয়াব পৰা নাই কংগ্ৰেছো বিফল হৈছিল নেকি এই ক্ষেত্ৰত এটা সময়ত কংগ্ৰেছো বিফল হৈছিলে এতিয়া বৰ্তমান বিজেপিও বিফল হৈছে সেইটো আপোনালোকে সকলোৱে স্বীকাৰ কৰিব ৰ'ব শুনক কথাখিনি শুনক চৰকাৰে উন্নয়ন কৰাটো এটা গতানুগতিক প্ৰক্ৰিয়া সকলো চৰকাৰে উন্নয়ন কৰিব কিন্তু কথা হ'ল আমাৰ যিখিনি মৌলিক সমস্যা সেইখিনি সমস্যা সমাধান কৰিলে না আজিলৈকে নাই কৰা ইয়াক লৈ ৰাজনীতি হৈ আছে আৰু ৰাজনীতি কৰিছে উপৰোক্ত বক্তাগৰাকীয়ে কৈছে যে বিজেপি চৰকাৰে কিছুমান ক্ষেত্ৰত বিফল হৈছে মই তেখেতক এটা কথা মন কৰি দিব বিচাৰিছোঁ ৭০ বছৰে কংগ্ৰেছে শাসন কৰিলে কংগ্ৰেছে শাসন কৰি অসম আন্দোলনত যিসকল শ্বহীদ হৈছিলে তেখেতসকলৰ কাৰণে এটা শ্বহীদ স্মাৰক আপোনালোকে বনাব নোৱাৰিলে তাতকৈ লজ্জাৰ বিষয় আৰু কি আছে ৰখক কা আন্দোলনৰ বিষয়টো নাহিব ৰখক হয় শুনক আপোনালোকে শ্বহীদ স্মাৰক বনাব নোৱাৰিলে প্ৰথম কথা দ্বিতীয় কথা খিলঞ্জীয়াৰ কথা চিন্তা কৰে খিলঞ্জীয়াক ভূমিপট্টা কিমান দিলে আপোনালোকে তাৰ উত্তৰ দিয়ক দুটা নোৱাৰে গম পাইছেনে ৬ জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত তেখেতে প্ৰশ্ন কৰিছে আপোনালোকৰ দিনত কিমান আগবাঢ়িলে আমাৰ দিনত যথেষ্টখিনি আগবাঢ়িছে সময়ত আপোনালোকে এটা উত্তৰ পাই যাব দেই আৰু ৩ নম্বৰ কথা আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকে কৈ আছে যে বিজেপি চৰকাৰ বিফল হৈছে ক'ত বিফল হৈছে কেতিয়া বিফল হৈছে কেনেকৈ বিফল হৈছে আপোনালোকে তাৰ দুটা উত্তৰ দিয়ক আমি বাইদেউ মই জনাবিছোঁ এই জল জীৱন মিছনৰ নামত যিটো কেলেংকাৰী আছে ৩২,০০০ কোটি টকাৰ আমাৰ বিজেপিৰ ভাই বন্ধুসকলক সুধিছোঁ কাৰোবাৰ ঘৰত বিজেপিৰ এই জল জীৱনৰ পানী আহিছেনে আজিলৈকে এটা দেখাই দিয়ক তেজপুৰত এটাও নাই তেজপুৰত আৰু যে আমাৰ গৰু খুটিলৈ যে গীৰ গাইসমূহ আহিছিলে গৰু খুটিলৈ যিখিনি গীৰ গাই আহিছিলে সেই গীৰ গাইখিনি কোনে চুৰি কৰি লৈ গৈছিলে আপুনি তেজপুৰ সমষ্টিৰ ৰঙাপুখুৰী পাৰ অঞ্চলটোলৈ যাওক আপুনি যদি যাই পোৱা যদি তেওঁলোকে জেজেএমটো সেই বেদখলকাৰীসকলৰ মাটিৰ কথা কৈছে তেতিয়া যদি পানী পোৱা নাই ঠিকে আছে য'ত বেদখল হৈছিলে বুলডোজাৰ চলাই উঠাই দিলে তাত যদি পানী নোপোৱাৰ কথা কৈছে সেইটো কথা বেলেগ বেচেৰিয়াত নাই মোৰ ঘৰত দুটা বহাই থৈছো জল জীৱন মিছনৰ হেৰি কিন্তু ময়ো বেচেৰিয়া পাই প্ৰতিনিধিত্ব কৰিছো ময়ো কুকুৰা চুবুৰী কলিতা গাঁও আমাৰ কুকুৰা চুবুৰী কলিতা কৈছো আমাৰ কুকুৰা চুবুৰী কলিতা গাঁও ৮০ ঘৰ মানুহে ৭০ ঘৰ মানুহে জল জীৱনৰ পানী দিয়ে চলে আৰু দ্বিতীয় কথাটো কৈছো আমাৰ কিনাখন আমি আৰিমৰা বুলি জেগা এডোখৰ আছে যিখন চৰকাৰ পাইছে পানী আমাৰ ঘৰত চলে আমাৰ ২০০ ঘৰ আছে আমাৰ ২০০ ঘৰ মানুহৰ তাত পানী নাই ২০০ ঘৰ মানুহৰ আমাৰ পানী নাই গতিকে কেনেকৈ পালো আমি নাই পোৱা ১০ বেচেৰিয়া গাঁও মোৰ ১০ বেচেৰিয়া গাঁৱত পানী ঠিক আছে লাহে বাইদেউ আপুনি এটা কথা কওকচোন বিধায়ক পৃথ্বীৰাজ ৰাভাই আপোনালোকক কি দিছে বা আপোনালোকে কি পাবলৈ এতিয়াও বাকী আছে আমি সকলোখিনিয়ে পাইছোঁ আমি বিধায়কৰ পৰা সকলোখিনি সুবিধা পাইছোঁ জল জীৱন মিছন মোৰ ঘৰত আছে মোৰ ঘৰ বেচেৰিয়াত আপোনালোকে চাবগৈ পাৰে মোৰ ঘৰত পানী অলৰেডি চলি আছে গাঁৱত টাউন এলেকাটো চলি আছে টাউন এলেকা জল জীৱন মিছন এইবাৰ যিহেতুকে নিৰ্বাচন অসম দৰ্শন আঁচনিৰ পৰা আমি সকলোখিনি বিধায়ক মহোদয়ৰ পৰা পাইছোঁ সেইকাৰণে আমাক NDA চৰকাৰ লাগে এইবাৰ আপোনালোকে কি বিচাৰিছে কাৰণ আমি এটা কথা শুনিছোঁ যে বিজেপিয়ে নিজৰ ফালৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা আশা ৰাখিছে বুলি আমি শুনিছোঁ শিক্ষক নেতৃত্ব আমাক যেনেকৈ দিয়ে আমি তেনেকৈ আগবাঢ়ি যাম আমি এজিপিক দিছোঁ আমি বিগত 10 বছৰ দিলোঁ তেওঁলোকে আমাক অকণ সন্মান দিয়ক তেওঁলোকক 10 বছৰ আমি সন্মান দিলোঁ এইবাৰ আমাক সন্মান দি আমাক হেৰিটো দিয়ক আমাৰ বিজেপিৰ প্ৰাৰ্থিত্ব দিলে আমি কৈছোঁহে আমি তেওঁলোকৰ লগত বিসম্বাদ কৰা নাই বিফল নহয় আমি বিফল হোৱা নাই আপোনালোকে এবাৰ কি বিচাৰিছে শুনক আমি এইবাৰ আমি অগপ বিজেপি আমি একেলগে আমি এইবাৰ বিজেপিৰ প্ৰাৰ্থী এজন আমি বিচাৰিছোঁ কিয় যিহেতু তেওঁলোকক আমি 10 বছৰ দিছোঁ এই বছৰ আমাক তেওঁলোকৰ লগতে আমি মিলামিলি কৰিম আমাৰ কংগ্ৰেছৰ লগত কোনো কথা নাই আমি আমাৰ এইটো কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব আমি NDA হিচাপত কাম কৰি আছোঁ বিজেপি আৰু এজিপি আমি একেলগে আছোঁ মই অগপৰ কাষলৈ আহক আহিম আপুনি এফালে আহক এতিয়া আপোনাৰ যিহেতু সমষ্টিক লৈ পেলাই এটা যিটো আশা কৰিছে সেইটো আশা কেনেকৈ দেখে তেজপুৰ সমষ্টি নহয় সমগ্ৰ অসমতে আমি তেজপুৰ সমষ্টিৰ বিষয়ে সুধিব বিচাৰিছোঁ সমষ্টিয়ে হওক ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক যেতিয়া আপুনি প্ৰশ্ন কৰে তেতিয়া আপুনি লক্ষ্য কৰিছে যে আমি শীৰ্ষ নেতৃত্বৰ সিদ্ধান্ত কৈছে কিন্তু 10 বছৰ আপোনালোকক দিলে এবাৰ সেই প্ৰশ্নটো উত্তৰ দিয়ক 10 বছৰ নহয় এজিপি শাসনতে এতিয়ালৈকে 35 বছৰে হ'ল ন 35 বছৰে আছিলে
এতিয়া আমাৰ যিটো আছিলে তেখেতসকল AGP BJP আমাৰ একেই, কিন্তু ওপৰে যোনে বাছি দিব, কাইলৈ যদি আমাৰ অতুল বৰা হওক, হিমন্ত শৰ্মা হওক বা আমাৰ যিজন সভাপতি বা অমিত শ্বাহে হওক, তেওঁ ঠিক কৰিব। আমাক খালি ৰণত নামিবলৈহে কৈছে, আমাক দলত গৈ পেলাই কাজিয়া কৰিবলৈ দিয়া নাই। আমাৰ যোৱাবাৰ বৃন্দাবন গোস্বামী, যোৱা বছৰ বৃন্দাবন গোস্বামী 4বাৰ আছিলে, তেখেতক বিষ্ণুৰাভাৰ সুযোগ্য পুত্ৰ আহিলে, তেওঁতো জিকিলে ইমান ভোটত। এইবাৰ যোনে পাব ডবল ভোটত। আৰু কালি যিটো ৰেলী হ'ল, আমাৰ ইয়াত যিমান দুৰ্গা পূজা আগতে হৈছিলে, ভাচনিতো ইমান মানুহ হোৱা নাছিলে। এইটোৱেই, সেইকাৰণে উন্নয়ন ইমান আচলতে মানে আমাৰ উন্নয়নৰ কথাটো পাতিবই নালাগে আৰু ইমানেই উন্নয়ন। আপোনালোকে এবাৰ কোনে টিকট পায় কোনো কথা নাই। আমি ডিচিপ্লিন বিজেপিয়ে পালেও লাগিম, AGPয়ে পালেও লাগিম, আমি AGP। অৰ্থাৎ এইবাৰ এটা কথা লক্ষণীয় যে বিজেপিৰ পৰা বহুজনে কৈছে তেওঁলোকৰ এটা আশা আছে, আৰু অগপৰ ফালৰ পৰা সম্পূৰ্ণ এটা তেওঁলোকৰ সেউজ সংকেত আছে যে যদি বিজেপিয়ে আসনখন পায় তেওঁলোকে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। সেইটো আপোনাৰ কথা। আমাৰ সমৰ্থনৰ এটা ভিত্তি আছে। চাওক, শোণিতপুৰ জিলাত 5টা সমষ্টি আছে, ঢেকীয়াজুলি সমষ্টি, বৰচলা সমষ্টি, তেজপুৰ সমষ্টি, নদুৱাৰ সমষ্টি আৰু ৰঙাপাৰ সমষ্টি। আজি তেজপুৰ সমষ্টিটো অসম গণ পৰিষদৰ দখলত আছে, আল্টিমেটলি এইটো NDAৰ দখলত আছে। আজি শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তলৈ আমি অপেক্ষা কৰি আছোঁ। আজি আমাৰ 5টা সমষ্টি অসম গণ পৰিষদৰ দখলত থকা তেজপুৰ সমষ্টিৰ বিগত ৰাজনৈতিক ইতিহাস আপুনি যদি চাবলৈ যায়, ৰঞ্জিত দত্ত ডাঙৰীয়া তেজপুৰ লোকসভাৰ পৰা যেতিয়া নিৰ্বাচন খেলিছিলে, তেতিয়া অসম গণ পৰিষদৰ এতিয়াৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই অসম গণ পৰিষদৰ কৰ্মীসকলক লৈ ৰঞ্জিত দত্তৰ কাৰণে ফুল চুইঙত কেম্পেইনিং কৰিছিলে। আমাৰ আদৰ্শগত নীতিগত কোনো ধৰণৰ প্ৰতিযোগিতা অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত নাই। আমি মিত্ৰতাত কিহৰ কাৰণে আছোঁ? জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি মিত্ৰতাত আছোঁ। মই অথনিৰ পৰা শুনি আছোঁ, কোনোবাই কৈছে স্বাভিমানী অসমীয়াৰ কথা কৈছে, কোনোবাই কাৰোবাৰ কথা কৈছে। আজি ইস্যু ভিত্তিক নিৰ্বাচন হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু ঠাইত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা কৈছে ইতিমধ্যে অগপ আৰু বিজেপিৰ মাজত। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা তেখেতে কৈছে, হয়, সেইটো আমি ঠিকে আছে, কিন্তু সিদ্ধান্তটো চাওক, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতাটো কেন্দ্ৰীয় পৰ্যায়ত আমি এটা কথা ক'ব পাৰোঁ যে আপোনালোকক প্ৰয়োজনত আসনখন এৰি দিব পাৰে। উত্তৰটো এতিয়ালৈকে সম্পূৰ্ণকৈ দিয়া নাই। শুনক, সোনকালে দিয়ক, কাৰণ সময় মাত্ৰ এখন। উত্তৰটো আপুনি শুনি লওক। চাওক, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতা কোনে চূড়ান্ত কৰিছিলে? দিল্লীত কৰিছিলে, অমিত শ্বাহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছিলে। সেই মিত্ৰতাটোৰ সিদ্ধান্তটো কোনে লৈছে? অমিত শ্বাহ ডাঙৰীয়াই লৈছে। আমি আমাৰ কথাটো কি কৈছোঁ যে আমাৰ 5টা সমষ্টিত 4টাত অসম গণ পৰিষদ নাই, কিন্তু অসম গণ পৰিষদৰ মানুহৰ সম্পূৰ্ণ সমৰ্থন NDAৰ প্ৰতি থাকিব। আৰু এটা সমষ্টি যিটো আমাৰ দখলত আছে, যদি আমি এইটো অসম গণ পৰিষদেও কাইলৈ বা ভাৰতীয় জনতা পাৰ্টীৰ মানুহে সেইটো নতশয়ে স্বীকাৰ কৰি ল'ব, আৰু আমাৰ যদি কাইলৈ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ সিদ্ধান্ত এটা হয়, তাত আমাৰ মাজত কোনো ধৰণৰ সংঘাত নহয়। সিদ্ধান্ত যিটো হ'ব, সিদ্ধান্তটোলৈ আমি ৰখি আছোঁ। আৰু সিদ্ধান্তটো এইটো কাৰণে আমি এটা আশাবাদী। চাওক, আমি সন্মানীয় তেজপুৰ সমষ্টিত আজিৰ তাৰিখত বিধায়ক কোন? কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ, ৰিটায়াৰ্ড প্ৰশাসনিক বিষয়া পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া। পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া এটা অসম গণ পৰিষদ কাম কৰা নাই, তেজপুৰীয়া মানুহৰ অভিভাৱক হিচাপে তেখেতে কাম কৰিছে, NDAৰ তেখেতে বিধায়ক হিচাপে কাম কৰিছে। সেইকাৰণে তেখেতক লৈ পেলাই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আলোচনা বৰ্তমানলৈকে হোৱা নাই। আমি এতিয়ালৈকে আমাৰ বিধায়ক হিচাপে যিহেতু নিৰ্বাচনী অধিসূচনা জাৰি হোৱা নাই, আমাৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া হৈ আছে। আৰু অনাগত দিনত কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত মতে যদি পুনৰবাৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াক নেতৃত্ব কৰে, অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টী যৌথভাৱে কাম কৰি যাব। মাছ মূৰৰ পৰা গেলে অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীও গেলা নাই। কিন্তু আজি এটা কথা ক'ব লাগিব, স্বাভিমানী অসমীয়া ভূপেন বৰাই কিন্তু দল ত্যাগ কৰাৰ সময়ত বৰ দুখৰ এটা কৈছে যে APCC আঁৰত ভূপেন বৰা ডাঙৰীয়া নাথাকে। তেনেকুৱা ৰাজনীতি অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীত হোৱা নাই। মাছ মূৰৰ পৰা গেলিছে, বিৰোধী মূৰৰ পৰা গেলিছে। উন্নয়নৰ এই যি জোৱাৰ, এই উন্নয়নৰ জোৱাৰত আজিৰ তাৰিখত বিৰোধীয়ে যদি ইস্যু ভিত্তিক ৰাজনীতি নকৰে, তেনেহ'লে এই উন্নয়নৰ জোৱাৰ তেজপুৰৰ প্ৰেক্ষাপটত গোটেই কথাটো ক'ব বিচাৰিছে। কাৰণ ৰমেন্দ্ৰনাথ কলিতাক যদি আমি চাওঁ, দেৰগাঁৱক যদি চাওঁ, অগপ বিজেপিৰ দিশটো কিছু বেলেগ সুকীয়া দেখিবলৈ পোৱা যায়। এটা কথা এইখিনিতে স্পষ্ট হৈ পৰিছে, অগপ বিজেপি ইতিমধ্যে বহুজনেই স্পষ্ট কৰিছে তেওঁলোকৰ এটা আশা আছে, আৰু অগপয়ো এইবাৰ তেওঁলোকক আশাত যদি সহায় কৰিবলগীয়া হয় সহায় কৰিব বুলি কথাষাৰ নিশ্চিতি দিছে। বৰ সুন্দৰ কথা, যিহেতুকে ইতিমধ্যে আপুনি কৈছিল, আপুনি প্ৰশ্নৰ উত্তৰটো পাইছে হয়তো। হয় হয় হয়, কেনেকুৱা লাগিছে তেখেতৰ উত্তৰ? ভাল লাগিছে। আমি সকলো NDA হয়, NDA চৰকাৰে আমাক যি সিদ্ধান্ত শীৰ্ষ নেতৃত্ব ক'ব আমি তাক নতশিৰে মানি ল'ম। আশাটো আপুনি ৰাখিছে মনত। ধন্যবাদ। আমি আন এটা প্ৰসংগলৈ গৈছোঁ, আপোনাৰ কাষলৈ যাওঁ। কি ক'ব? ভূপেন বৰাৰ প্ৰসংগটো বাৰে বাৰে আহিছে। চাওক, এতিয়া ভূপেন বৰা কংগ্ৰেছ এৰি বিজেপিলৈ গৈছে। এতিয়া যদি আমি ভালদৰে চাওঁ, বিজেপিত কোনখিনি মানুহ আছে? বিজেপি কোনে চলাই আছে? কংগ্ৰেছেখিনিয়ে চলাই আছেতো। আৰু বিজেপিত হয়তো বা এনেকুৱা হৈছে, প্ৰকৃত বিজেপি যোনখিনি আছিল তেওঁলোকৰ কিজানি নেতৃত্বৰ অভাৱ ঘটিছে, গতিকে আমাৰ কংগ্ৰেছৰ পৰা আমদানি কৰিবলগীয়া হৈছে গোপন বুজাবুজিৰে। আৰু এনেকুৱাও প্ৰশ্ন উঠিছে, আমি নাজানো, আমি মিডিয়া যোগেদি গম পাইছোঁ, পেপাৰত পঢ়িছোঁ, ভূপেন বৰাৰ লগত কিবা এটা বোলে তেওঁলোকৰ এটা অংক চলিছে, তেনেকুৱাও গম পাইছোঁ। আমি এতিয়া যিহেতু ভূপেন বৰা আমাৰ দলত নাই, গতিকে তেখেতক লৈ আলোচনা কৰি মই সময়টো নষ্ট কৰিব বিচৰা নাই। মই এটা কথা ক'ব বিচাৰোঁ, এই বাইদেউগৰাকীয়ে এটা কথা কৈছিলে যে আমি কৈছোঁ যে ললিপপৰ ৰাজনীতি কৰা বুলি কৈছে। ললিপপৰ ৰাজনীতিটো হৈছে 2014 চনত চৰকাৰ গঠন কৰাৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি যদি বিজেপি চৰকাৰ গঠন কৰিব পাৰোঁ 6 মাহৰ ভিতৰত 6 জনজাতীয় মৰ্যাদা দিম। দিলেনে?
নিদিলে 2014 চনত চৰকাৰ গঠন কৰাৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যদি বিজেপিয়ে গভৰ্ণমেণ্ট গঠন কৰিব পাৰে তেনেহ'লে ক'লা ধন ভাৰতলৈ ঘূৰাই আনিব বুলি কৈছিল আজিলৈকে আনিলে ললিপপ তেওঁ কৈছিলে যে বিদেশৰ পৰা ক'লা ধন ঘূৰাই আনি 15 লাখ টকাকৈ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত সোমোৱাই দিম সেইটো কৰিলেনে সেইটো এটা ললিপপ তেওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে বিজেপি চৰকাৰে কাম কৰিব আজি খাজনা মাটিৰ খাজনা 1000% বৃদ্ধি কৰিলে খিলঞ্জীয়াৰ পেটতেই লাথ নামাৰিলেনে আজি খিলঞ্জীয়াক ভূমিহীন কৰি আদানীক মাটি গতাই দিছে খিলঞ্জীয়াৰ পেটতেই লাথ গৌৰৱ গগৈ কিয় কৈছিলে যে আমাক জিতাই দিয়ক আমি আপোনালোকক মাতি দিম আমাৰ বিজেপি চৰকাৰে মিয়াখিনিক খেদিছে আৰু গৌৰৱ গগৈ কৈছে আহক মোক জিতাই দিয়ক আপোনালোকক মাতি দিম আমাৰ বিজেপি চৰকাৰে কোৱা নাছিলে বাইদেউ মই কথাষাৰ ক'বলৈ বিচাৰোঁ ভুল বুজিব ইয়াত যদি আপোনালোকে ধ্যান দিয়ে নহয় 90% আমি বিজেপিৰ উপস্থিতি হৈছোঁ 1% কংগ্ৰেছ উপস্থিত আছে তেওঁলোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে তেওঁলোকৰ মাজত কনফিডেন্স কিমান আৰু আমাৰ কনফিডেন্স কিমান প্ৰথম কথা লেট মি ফিনিছ ক'বলৈ দিয়ক আৰু দ্বিতীয়তে ককাইদেউজনে ক'লে বোলে বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটিৰ কাৰণে কাম কৰিব তেওঁলোকে কৰা দেখা নাই কিন্তু আমি বিজেপিসকলে জাতি মাটি ভেটিৰ বাবে কাম কৰিছোঁ যে সত্ৰৰ মাটি বেদখল কোনে কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰখনে হৈছে আজি যদি ক'বলৈ যায় সেই চৰকাৰী ভূমি য'ত অৰণ্য আছিল য'ত বেদখল চলিছিল য'ত সম্পূৰ্ণ ক'বলৈ গ'লে বিদেশী মূলৰ বংগমূলৰ মুছলমান য'ত বহি আছিল তাত বিদেশীসকলক মুক্ত কোনে কৰিছে বিজেপি চৰকাৰ কথাখিনি পাতি গৈছোঁ এই যে মুক্ত কৰিলে বিদেশীখিনি তেওঁলোক ক'লে গ'ল বাংলাদেশলৈ গ'ল নেকি উচ্ছেদ যে কৰিলে উচ্ছেদ কৰা বিদেশীসকলৰ এজনমান বিদেশীক বাংলাদেশত বিতৰণ হৈছেনে আপুনি ক'ব পাৰিবনে সেই উচ্ছেদিত বাংলাদেশীখিনি অসম ভূমিৰ সীমান্ততে আছে সীমান্ত পাৰ হয়তো আমিতো এজনো বিদেশী বাংলাদেশীকতো আমিতো বাংলাদেশত বিতৰণ কৰা আমি দেখা নাই ঠিক আছে অসমৰ বাংলাদেশী অসমতে আছে মাথো ঘৰটো ভাঙি ইয়াত ভাঙিছে তাত উপস্থাপন দিছে বিষয়টো সেইটোৱে শুনক ইমান অহংকাৰ নকৰিব 2011 চনলৈকে বিজেপিৰ অৱস্থা কি আছিলে অসমত সেইটো মনত পেলাব আপোনালোকৰ এই অহংকাৰে আপোনালোকক ডুবাব মনত পেলাওক ইতিহাস মনত পেলাওক 2011 চনলৈকে তেজপুৰ সমষ্টিত বিজেপিৰ কেইজন মানুহ আছিলে মনত পেলাওক অহংকাৰ নকৰিব মহাভাৰতৰ যুদ্ধলৈ মনত পেলাব কৌৰৱৰ পক্ষত কিমান সৈন্য আছিলে পাণ্ডৱৰ পক্ষত কিমান সৈন্য আছিলে সংখ্যাৰ জোৰ আমাক নিদিব চৰকাৰ থাকিলে সংখ্যাত থাকেই যেতিয়া চৰকাৰ থাকে সেই চৰকাৰৰ লগত কৰ্মী আপোনালোকৰ কাম কাজেহে আপোনালোকক এই পৰিস্থিতিত আনিছে আৰু উপৰোক্ত বক্তাই যে কৈ গ'ল যে কংগ্ৰেছৰ মানুহখিনি আজি বিজেপিত আহি বিজেপি চলাই আছে কিয় নকৰিব অংকিতা দত্ত আপোনালোকৰ কি আছিলে ষ্টেট প্ৰেচিডেণ্ট আছিলে হয়নে ইহঁত কংগ্ৰেছৰ তেওঁৰ নিৰ্যাতন হৈছে বুলি আপোনালোকৰ শীৰ্ষ নেতৃত্ব তাৰ গ'ল আপোনালোকে ন্যায় দিব নোৱাৰিলে সেইকাৰণে অংকিতা দত্ত আজি চাওক বিজেপিৰ মহিলা চাওক কিমানখিনি বিজেপিৰ শুনক দাদা মই বিজেপি অফিচত সন্ধ্যা 7 বজাৰ পিছত মহিলাৰ প্ৰৱেশ নিষেধ আমি হুলস্থুলীয়া পৰিৱেশৰ বাবে অনুষ্ঠান অকণমান দেৰি বন্ধ কৰিলোঁ সকলোকে অনুৰোধ কৰিছোঁ তেখেতৰ সমষ্টিটো যিয়েই হওক লাগিলে তেখেতে কথা পাতিছে বা আপোনালোকেও কৈছে যে সমষ্টিৰ সমস্যাৰ কথা তেওঁ নাজানে গতিকে গোটেই বিষয়টো আমি বহাই নাযাওঁ কাৰণ সকলো আমি একেখন ৰাজ্যৰে একেখন দেশৰে বাসিন্দা নহয় জানো গতিকে আমি যুক্তিৰে খণ্ডন কৰক তেখেতে যিয়েই কৈছে আপোনালোকে যুক্তিৰে খণ্ডন কৰক তেখেতৰ কথা যদি আপোনালোকে ভুল শুনিছে ভুল দেখিছে কওক ঠিক আছে আমি সমষ্টিলৈ নাযাওঁ তেখেত কলিয়াবৰ সমষ্টি অসম জাতীয় পৰিষদৰ সদস্য আমি বাদ দিলোঁ সেইটো কিন্তু কথা হৈছে তেওঁ যে ক'লে সন্ধিয়া 7 বজাৰ পিছত বিজেপি কাৰ্যালয়ত মহিলাৰ প্ৰৱেশ নিষেধ এইটো তেখেতে প্ৰুফ কৰিব লাগিব অসম মহিলা সুৰক্ষিত নহয় প্ৰৱেশ নিষেধো কৈছে প্ৰৱেশ নিষেধ সুৰক্ষিত নহয় যিখন চৰকাৰৰ দিনত অসমৰ চুকে কোণে গলিয়ে মহিলাসকল ৰাতি 10টা 12টা 1টা বজালৈকে বিনা মানে ভয় নকৰাকৈ অকলে ঘূৰিব পাৰে সেইখন চৰকাৰৰ দিনত সেইখন চৰকাৰৰ অফিচত কেনেকৈ মহিলা সুৰক্ষিত নহয় তেওঁ প্ৰমাণ কৰিব হয়তো তেতিয়া প্ৰমাণ কৰিব নোৱাৰে তেখেতে মাফ খুজিব লাগিব আজি শোণিতপুৰ সমষ্টিৰ সভানেত্ৰী কোন এজন মহিলাহে হয় মহিলা মৰ্চা বুলি এটা মৰ্চা আছে বিজেপিৰ আপুনি নাজানে চাগে ঠিক আছে ৰ'ব আপুনি যিষাৰ কথা ক'লে তেওঁলোকে আপোনাৰ পৰা খণ্ডন কৰাটো বিচাৰে মোক যদি এতিয়া আপোনালোকে মোৰ ওপৰত এটা অভিযোগ উত্থাপন কৰিছে মইতো কোৱা নাই মই নাই কোৱা বুলি কৈছোঁ মই কৈছোঁ মই স্বীকাৰ কৰিছোঁ হয় মই কৈছোঁ আৰু মই কৈছোঁ নকৈছোঁ সেয়া ৰেকৰ্ডিং হৈ আছে গতিকে ৰেকৰ্ডিংটো বজালেও গম পাব মই কি কৈছোঁ মই কি কোৱা নাই সকলোৱে গম পাইছে মইতো স্বীকাৰ কৰিছোঁ ন মই কৈছোঁ বুলি মইতো অস্বীকাৰ কৰা নাই নহয় গতিকে কথাটো হৈছে আপোনালোকে তেনেকৈ যদি সকলোৱে যদি হুলস্থুল কৰি পেলাই সকলোৱে যদি মোৰ ওপৰত খং কৰি পেলাই যদি আপোনালোকে যদি কথাখিনি যদি প্ৰকাশ হয় মোৰ কথাখিনি
এটা কথা ঠিক আছে ৰ'ব ঠিক আছে আমি বেলেগ বিষয় লৈ যাওঁ বিষয়টো পাতি ঠিক আছে চাওক এক মিনিট চাওক বুজিছোঁ সময়টো এক মিনিট শুনক আমি এটা কাম কৰোঁ আমি আপোনালোকৰ তেজপুৰ সমষ্টি সন্দৰ্ভত হওক বা অসমৰ প্ৰেক্ষাপটত যিখিনি কথা পাতোঁ তাৰ পিছত আমি গোটেই বিষয়টোলৈ যাওঁ স্পৰ্শকাতৰ বিষয় নহয় গোটেই সময়টো এক মিনিট গোটেই সময়টো গুচি যাব আপোনালোকৰ পৰা শুনক আপোনালোকৰ বহুমূলীয়া কথাবিলাক আমি পাতিব লাগিব নহয় মাজতে যদি নকয় তেতিয়াহ'লে মই কথাখিনি কোৱাত মোৰ আপুনি সোনকালে কওক আৰু সময় বহুমূলীয়া কৈ দিম মই এটা অনাকাংক্ষিত ঘটনা হোৱা নাছিলেনে ইন্দ্ৰাণী তহবিলদাৰৰ লগত আপোনালোকে নিজকে প্ৰশ্নটো কৰকচোন ইন্দ্ৰাণী তহবিলদাৰৰ লগত এটা অনাকাংক্ষিত ঘটনা হোৱা নাছিলেনে বাইদেউ আপুনি জ্যেষ্ঠ সাংবাদিক এটা কথা শুনক আপোনাৰ এই বিষয়বিলাকলৈও মই নাযাওঁ যিহেতুকে আমি তেজপুৰৰ কথা পাতি আছোঁ উন্নয়নৰ কথা পাতি আছোঁ বেলেগ প্ৰসংগলৈ আহোঁ মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া সময় একেবাৰে চমু চাপি আহিছে কি দেখিছে কি নাই দেখা এই স্পৰ্শকাতৰ বিষয়বোৰ নাহিলে ভাল হয় মই আপোনালোকক কৈছোঁ স্পৰ্শকাতৰ বিষয়বিলাকৰ পৰা কাৰণ এই সময়খিনি আমাৰ বাবে খুবেই বহুমূলীয়া উন্নয়ন প্ৰকৃতভাৱে হ'ব লাগে উন্নয়ন স্বতঃস্ফূৰ্তভাৱে হ'ব লাগে প্ৰতিবেশীক দেখুৱাবলৈ লোন লৈ মই গাড়ী এখন কিনি মোৰ উন্নয়ন দেখুৱাব নালাগে আৰু আজি অসমত 2 লাখ কোটি টকাৰ লোন লৈছে আৰু 2 লাখ কোটি টকা লোন লৈ অসমত যদি উন্নয়ন দেখুওৱা হৈছে এইটো ভুল হৈছে 2 লাখ কোটি টকা লোন লৈ যদি বিভিন্ন ধৰণৰ আঁচনি দিয়া হৈছে এইটো এটা ভুল হৈছে আৰু এইটো অনাগত প্ৰজন্মৰ কাৰণে কিন্তু বহুত ভয়ংকৰ কথা আমি আপুনি প্ৰথম উত্তৰটো দিয়ক লোন কাক দিয়ে যাৰ ক্ৰেডেনচিয়েলটো ভাল যাক লোন দিলে লোন ৰিটাৰ্ণ হয় তেওঁকহে লোন দিয়ে আৰু এটা আপুনি কথা লোন দিছে মই ঠিক কৈছো লোন লৈ পেলাই লোন কোনে মাৰিব এইটো কওক লোন আমাৰ কংগ্ৰেছ চৰকাৰৰ ৰাহুল গান্ধী ইন্দিৰা গান্ধী বা সোনিয়া গান্ধী মনমোহন সিঙৰ পকেটেদি কংগ্ৰেছ চৰকাৰ ডেভেলপ কৰা নাই প্ৰাইজৰ পইচা দিয়ে কৰিছে গম পাইছেনে পাব্লিকৰ উন্নয়নত লাগিছে 15 বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত লোন আছিল 10,000 কোটি টকা আৰু বৰ্তমান 10 বছৰৰ ভিতৰত 2 লাখ কোটি টকা হ'ল সেই লোন কোনে মাৰিব সেই লোন যদি আমাৰ জনসাধাৰণ তেওঁ লোনৰ কথা এটা কৈছে মই সেই যেতিয়া কংগ্ৰেছ চৰকাৰে অসম চৰকাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি 2016 আছিলে তেতিয়াও 10,000 কোটি টকা তেওঁলোকে লোন আমাৰ ওপৰত এৰি থৈ গৈছে জাপি থৈ গৈছিলে তেওঁলোকৰ দিনত লোন লৈ পেলাই সূতা কম্বলৰ ৰাজনীতি কৰা হৈছিলে আৰু আমাৰ দিনত লোন লৈ পেলাই মানুহৰ স্কিমছ ডেভেলপ হৈছে এটা ইক'চিষ্টেম ক'ব দিয়ক দাদা মই আৰু 1 মিনিটেই ক'ম তাৰপিছত 4 মিনিট আপোনাৰ লোন লৈ পেলাই আজি যদি উদ্যমিতা আঁচনিৰ নিচিনা আঁচনি দিব পাৰিছে আজি সেইটো প্ৰতিফলন আজি 10,000 টকাকৈ যিখিনি মহিলাক দিছে তেওঁলোকে 10 বছৰ পিছত যেতিয়া সেই সৰু পাণ দোকানটো বা সৰু চাহ দোকানটো গৈ পেলাই এটা ডাঙৰ হোটেল হ'বগৈ সেইটো হ'ল ইক'চিষ্টেম সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পৰিকল্পনা কালি সেই উদ্যমিতা আঁচনি আপোনালোকে অলপ ছাৰ্ভে কৰক তেতিয়া গম পাব আপোনালোকে ঘৰৰ হোৱাটছএপ ইউনিভাৰ্চিটি চালে নহ'ব অকল হোৱাটছএপ ইউনিভাৰ্চিটি চাই কথা ক'লে নহ'ব উদ্যমিতা আঁচনিৰ যেতিয়া মহিলাসকলে লৈ পেলাই চাহ দোকানৰ পৰা ফাৰ্নিচাৰ দোকানৰ পৰা তেনেকুৱা কৰিব এটা ইক'চিষ্টেম তৈরি হ'ব কালি দেউতাকৰ নিচিনা মাকেও নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ব্যৱসায় এৰি যাব পাৰিব সেইটো হ'ব ইক'চিষ্টেম আৰু লোন লৈ পেলাই সেই কামখিনি যেতিয়া কৰিছে সেই ইকনমিটো আকৌ গ্ৰ' হ'ব যদি অলপ তেওঁলোকে পঢ়া শুনা অলপ অধ্যয়ন কৰে তেওঁলোকে তেতিয়া গম পাব যে ইন ফিউচাৰ টাইম সেই ইকনমিটো গ্ৰ' হ'ব আজি ইণ্ডিয়ান গভৰ্ণমেণ্ট মোদী চৰকাৰেও লোন লৈছে কিন্তু মোদী চৰকাৰে লোন লোৱাৰ পিছত আমাৰ যিখিনি ফৰেন ডাইৰেক্ট কিমান ইনভেষ্টমেণ্ট আহিছে সেইখিনি আপোনালোকে মন কৰিব লাগে সেই ডাটাখিনিত মন কৰিব লাগে আজি টাটা ছেমিকণ্ডাক্টৰ নিচিনা আপোনালোকে এফালে কয় যে নিবনুৱা সমস্যা আৰু এফালে আপোনালোকে কি ক'ব আপোনালোকৰ প্ৰেচিডেণ্ট খাৰ্গেজীৰ পুতেকে কয় যে ইয়াত টাটা ছেমিকণ্ডাক্টৰ প্লেন হ'ব নালাগে আৰু আপোনালোকে তাৰ খণ্ডনো কৰিব নোৱাৰে কাগজ কল বেয়া আছিলে নেকি কাগজ কল আপোনালোকৰ দিনতে বন্ধ হ'ল বুজিছে লোন লৈছে লোন লৈ পেলাই হয় উন্নয়ন হৈছে অসমৰ এগৰাকী মহিলাৰে উন্নয়ন হৈছে এই কাঞ্চনজুৰিত বাণী গ্ৰীণ হৈছে আজি মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা আপুনি কৈ আছে আপুনি মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা কৈ আছে মই আপোনাক ফেক্ট কৈ আছো এজন মহিলাই ব্যৱসায় কৰিব পাৰে ককাইদেউ এটা ভুল কথা ক'লে কাগজ কলটো বিজেপিৰ দিনত নহয় কংগ্ৰেছৰ দিনতে বন্ধ হৈছে ইমান ভুল তথ্য লৈ তোমালোকে কেনেকৈ প্ৰেক্ষাপটত থিয় দিব পাৰা তোমালোকে তথ্য শুদ্ধ লৈ লোৱা বিজেপি চৰকাৰৰ দিনত নহয় কংগ্ৰেছৰ দিনতে অসমৰ সেই কলৰ ব্যৱস্থা বন্ধ হৈছিল কাৰখানা বন্ধ হৈছিলে তথ্য শুদ্ধ দিবলৈ শিকা প্ৰেক্ষাপটত সেই চালে বাৰে কোবাই জিতি ক'লে নিজৰ দলৰ মান সন্মান নিজে ডুবাবা বুজিছা তথ্য লৈ চাই আছো লোন লৈ পেলাই লোনৰ ইণ্টাৰেষ্ট দিবলগীয়া হৈ আছে এইখন চৰকাৰৰ আচ্ছা শুনক আমি এক মিনিট সকলোৱে অথনিৰ পৰা ইমান হুলস্থুল কৰি আছে আমি তেজপুৰবাসী সকলো একেটাই কোনটো দলে কি কৰিছে কথা নাই আমাৰ তেজপুৰ উন্নয়ন হ'ব লাগে আমি একো উন্নয়ন দেখা নাই আমি শূন্য দেখিছো আমি শূন্য এক মিনিট শুনক কেৱল ৰাস্তা এক মিনিট ক'ব দিয়ক এক মিনিট শুনি লওক মই অথনিৰ পৰা সকলোৱে কৈ আছে উন্নয়নটো এক মিনিট ৰাস্তা কেইটা হ'লে আঁচনি দিলে উন্নয়ন হয় নেকি আপোনালোকে মোক কওক ৰাস্তাত ৰ'ব
ৰ'ব বাইদেউ উপলব্ধ দিয়ক উন্নয়নটো এটা শুনক ৰাস্তা আৰু আঁচনিয়ে উন্নয়নটো নুবুজায় এতিয়া উন্নয়নটো বুজাবলৈ হ'লে আমাক কি লাগে আঁচনি কেইখনমান দিলে উন্নয়ন হয় নেকি উন্নয়ন কৰিবলৈ আচলতে আমাৰ যিখিনি নিবনুৱা আছে আমাৰ জনগাঁথনি উন্নয়ন কৰক আৰে শুনক চাকৰি শুনক প্ৰতি বছৰে 80,000 মানুহ ৰিটায়াৰ হৈ আছে প্ৰতি বছৰে 80,000 মানুহ ৰিটায়াৰ হৈ আছে সেই পোষ্টখিনিত চাকৰি দিছে নতুন সৃষ্টি কি আছে মানুহক 1.5 লাখকৈ নিবনুৱাক চাকৰি দিলে সেইখিনি উন্নয়ন নহয় নেকি আপুনি চাওক আমি তেজপুৰ সমষ্টিৰ বিষয়ত আছো তেজপুৰ সমষ্টি কি বিষয় ডেভেলপ হোৱা নাই আপুনি মোক এইটো কথা কওক আমাৰ বিজেপি চৰকাৰ খোজ খোৱা নহয় আৰু আপুনি চাগে ইমান দিন শুই আছিলে কংগ্ৰেছৰ মানুহে সেইকাৰণে উন্নতি দেখা নাই তেওঁ টোপনিৰ পৰা উঠি আহিছে দেখা নাই তেওঁ কি উন্নয়ন হৈছে অসমবাসী একো দেখা নাই ৰাস্তা ঘাট বনিলে উন্নয়ন নহয় 2 লাখ এতিয়া ঘৰে ডেলিভাৰী উন্নয়নৰ সপক্ষে বিপক্ষে সকলোৱে নিজৰ নিজৰ যুক্তি দাঙি ধৰিছে ঠেলা ঠেলি হতাহতীয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে কিন্তু প্ৰশ্ন এটাই আমি প্ৰথমে যি কৈছিলোঁ যে ৰাইজে এবাৰ কাক আস্থাত ল'ব আপুনি ভোট দিব কাক ইয়াৰ বাবে আমি অপেক্ষা কৰিব লাগিব আৰু